নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজিৰ পৰ্যবেক্ষণৰ বিষয়বস্তু আমি সলনি কৰিছো আজি দিনৰ ভাগত আমাৰ দৰ্শকসকলক আমি জনাইছিলো যে আমি দাম বৃদ্ধি আৰু লগতে উপনিৰ্বাচন প্ৰসংগত আমি কিছু কথা পাতিম কিন্তু এনে এটা বিষয়ৰ মাজত এটা স্পৰ্শকাতৰ বিষয় ৰাজ্যখনৰ বাবে এটা স্পৰ্শকাতৰ বিষয় আলোচনাৰ মাজলৈ আনিবলগীয়া হ'ল বিষয়টো আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডক্টৰ নগেন শইকীয়া ছাৰে আজি এখন সংবাদমেলৰ আয়োজন কৰিছিল আৰু এই সংবাদমেলত তেখেতে বৰাকক পৃথক কৰিব লাগে বুলি এটা দাবী উত্থাপন কৰিছে চৰকাৰক তেওঁ অনুৰোধ জনোৱা নাই আহ্বান জনোৱা নাই তেওঁ মূলতঃ এটা দাবী উত্থাপন কৰিছে যে বৰাকক পৃথক কৰি দিয়াই মংগলজনক হ'ব অসমৰ শান্তিৰ বাবে তেওঁ যিটো প্ৰসংগ উল্লেখ কৰিছে সেই প্ৰসংগটো আমি দেখিছোঁ সেই প্ৰসংগ সন্দৰ্ভত ইতিমধ্যে এই ষ্টুডিঅ'ৰ মজিয়াটো আলোচনা হৈছে কিন্তু বৰাকক পৃথক কৰিব লাগে বুলি বা তেনেধৰণৰ দাবী সন্দৰ্ভত আলোচনা হোৱা নাই উগ্ৰ বঙালী জাতীয়তাবাদী একাংশই বিশেষকৈ বৰাক উপত্যকাত যি পৰিৱেশৰ সূচনা কৰিছে তেওঁলোকৰ কথাত আমি ক'ৰবাত হয় ভৰ দিবলৈ গৈ আছোঁ নেকি সেই কথাখিনি আজি আলোচনা কৰাৰ প্ৰয়োজন আছে কাৰণ বৰাকত কেৱল বঙালী সম্প্ৰদায়ৰ লোকেই নাই বিভিন্ন ভাষা-ভাষী বিভিন্ন ধৰ্মাৱলম্বী লোক তাত দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে আৰু বৰাকৰ আদি বাসিন্দা একাংশ লোকো আছে প্ৰাচীন কছাৰী ৰাজ্যৰ এটা অঞ্চল কাছাৰ তাত আজিও সমল বিচাৰি পোৱা যায় গতিকে অসমৰ অভিন্ন অংগ বৰাক কিয় বাৰম্বাৰ বৰাকক বা কাছাৰক কেঞ্চাৰৰ সৈতে তুলনা কৰা হয় এই প্ৰসংগবোৰ আজি আলোচনা কৰিব লাগিব প্ৰদীপ দত্ত ৰয়হঁতৰ দৰে একাংশৰ বাবে বৰাকখনক পৃথক কৰি দিয়াটো সমীচীন হ'বনে বৰাকৰ বাবে আমাৰ কি অশান্তি হৈছে আজি ডক্টৰ নগেন শইকীয়াদেৱে উল্লেখ কৰিছে যে অসমীয়াৰ সৈতে বৰাকৰ একাংশ লোকৰ যে মনোমালিন্য আৰু লগতে বিদ্বেষী মনোভাৱ প্ৰকট হৈ উঠিছে এই কথাখিনি ভালৰ লক্ষণ নহয় বুলি তেওঁ উল্লেখ কৰিছে আৰু এখন বন্ধু ৰাজ্যৰ দৰে ওচৰতে থাকক কাৰণ ভাষাকেন্দ্ৰিক এই বিবাদে ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি তেখেতে আশংকা ব্যক্ত কৰিছে এই বিষয়টোত আজি আমি আলোচনা কৰিব খুজিছোঁ এইকাৰণে আলোচনা কৰিব খুজিছোঁ কাৰণ ডক্টৰ নগেন শইকীয়া ছাৰেই হওক বা আন একাংশ লোকেই হওক তেওঁলোকে যি দাবী উত্থাপন কৰিছে সেয়া এক পলায়নবাদী মনোভাৱ নেকি এই পলায়নবাদী এই মনোভাৱে আমাক ক'লৈ লৈ যাব পাৰে দৰাচলতে তেখেতৰ এই মুহূৰ্তত এনে কথা কোৱাটো সমীচীন হৈছেনে তেখেতক সমালোচনা কৰাৰ ধৃষ্টতা আমি প্ৰদৰ্শন কৰিব খোজা নাই কিন্তু আলোচনাটো কৰিব লাগিব এই বিষয়টোক লৈ আলোচনা কৰিব লাগিব বৰাকৰ বাকী লোকসকলে কি বিচাৰে এই প্ৰদীপ দত্তৰ কথা বাদ দিয়ক BDOIF বা যিবোৰ সংগঠনে এই গোটেই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰি অসমীয়া ভাষাক অপমান কৰিছে কালিমা সানিছে আৰু লগতে তেওঁলোকে অসমীয়াক অপদস্থ কৰিছে এই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা তেওঁলোকক আমি এটা বাৰ্তা কিন্তু ইতিমধ্যে দিছোঁ আমাৰ ফালৰ পৰা দিয়া হৈছে ইয়াত ষ্টুডিঅ'ত পেনেলিষ্টসকলেও দিছে বঙালী সম্প্ৰদায়ৰ লোকো আহি বংগভাষী যিসকল অসমীয়া তেওঁলোকেও আহি প্ৰদীপ দত্ত ৰয়ৰ বৰাকৰ প্ৰতিনিধি নহয় বুলি উল্লেখ কৰি তেওঁলোকে সমালোচনা কৰিছে সকিয়নি প্ৰদান কৰিছে তাৰ পিছতো আজি হঠাৎ ডক্টৰ নগেন শইকীয়াদেৱে পুনৰ এই কথাখিনি উল্লেখ কিয় কৰিলে আজি বিশ্লেষণ কৰিব খুজিছোঁ পৰ্যবেক্ষণ কৰিব খুজিছোঁ বিষয়টো কেইবাগৰাকীও আজি পেনেলিষ্ট আছে আমি স্বাগতম জনাব খুজিছোঁ আমাৰ মাজত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা ডাঙৰীয়া মই স্বাগতম জনাইছোঁ আপোনাক আছুৰ সভাপতি দীপাংকৰ কুমাৰ নাথ আমাৰ মাজত উপস্থিত আছে মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ মাজত চিলেটি নাগেৰীৰ গৱেষক তথা বৰাকৰ এগৰাকী সন্তান মুনিম পাৰভেজ বৰভূঞা উপস্থিত আছে মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজত বিজেপিৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত উপস্থিত আছে মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজত AJPৰ মুখপাত্ৰ আল্পনা শৰ্মা উপস্থিত আছে মই আপোনাকো স্বাগতম জনাইছোঁ যোৰহাটৰ পৰা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈছে মই আপোনাকো স্বাগতম জনাইছোঁ এতিয়া বৰাক আমাৰ বাবে বেদনা হৈছে নেকি বৰাক আমাৰ বাবে কেঞ্চাৰ নেকি এই প্ৰসংগটো আমি আলোচনা যিহেতু কৰিবলৈ লৈছোঁ বিষয়টো আছিল ডক্টৰ নগেন শইকীয়াদেৱৰ এখন সংবাদমেল কি কৈছিল সংবাদমেলত কিয় অংশ দেখুৱাই লওঁ তাৰ পিছত আমি বাকী আলোচনাৰ মাজলৈ আহিম
এই মুহূৰ্তত মোৰ ভাৱ হৈছে যে বৰাকক এখন পৃথক ৰাজ্য কৰি দিয়া উচিত। বৰাক যদি পৃথক ৰাজ্য এখন হয় তেতিয়াহ'লে আমাৰ বাবে যিটো মূৰ কামৰণি হৈছে সেই মূৰ কামৰণি নাথাকিব। আমি সদায় এনেকুৱা এটা বিপদসংকুল মনোভাৱ মনত লৈ জীয়াই থাকিব নোৱাৰোঁ। এটা কথা তেওঁলোকে জনা উচিত যে হয় বৰাকত ৰাজ্যিক স্তৰত বাংলা ভাষা মৰ্যাদা দিয়া হৈছে, কিন্তু ৰাজ্য ভাষা হ'ল অসমীয়া সমগ্ৰ ৰাজ্যখনৰ কাৰণে। বৰাক বাদ দি নহয়, ৰাজ্য ভাষা হিচাপে বৰাকতো অসমীয়া ভাষা প্ৰচলনৰ যথেষ্ট তাৰ অধিকাৰ আছে, আইনসংগত অধিকাৰ আছে, কিন্তু জিলা পৰ্যায়ত তাত বাংলা চলিব। গতিকে সেইটোতো অসমৰ মানুহে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহে আপত্তি কৰা নাই যে চৰকাৰে এই কাম কৰক, অতি সোনকালে ইয়াৰ সিদ্ধান্ত কৰক, নহ'লে ই আমাৰ কাৰণে সদায় এটা বিপদসংকুল অৱস্থাৰ সৃষ্টি কৰি আহি থাকিব। মই নিজে অনুভৱ কৰি আহিছোঁ যে যিসকল বাঙালী সজ্জন আছে তেওঁলোকেও মাত মাতক আৰু অসমৰ মানুহো মাত মাতক। আমি কোনো ভাষাৰ বিপক্ষে মানুহৰ বিপক্ষে যুদ্ধ কৰি থাকিবৰ কাৰণে আমি জীয়াই থাকিব নোখোজোঁ। সেইকাৰণে আমাক এটা শান্তিপূৰ্ণ অৱস্থা লাগে আৰু শান্তিৰ বাবে বৰাকক ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা পৃথক কৰি এখন সুকীয়া ৰাজ্য কৰি দিয়া উচিত বুলি মই অনুভৱ কৰিছোঁ। একেলগে থাকিলেতো ভালেই পাম, যদি নাথাকে তেনেহ'লে বেলেগ এখন সুকীয়া ৰাজ্য কৰক। যদি তাত তেওঁলোকে এনেকৈ সদায় অসমীয়া ভাষাৰ বিৰুদ্ধে মাত মাতি থাকে, কাম কৰি থাকে, আমাৰ অসমত থকা যিসকল বাঙালী তেওঁলোকৰ মনতো শংকা হ'ব। অসম সাহিত্য সভাৰ এগৰাকী প্ৰাক্তন সভাপতি হিতেশ ডেকাই অসমত কৈছিলে যে বৰাক কাছাৰ অসমৰ কাৰণে কেঞ্চাৰৰ দৰে, আৰু ডক্টৰ মহেন্দ্ৰ বৰাই কৈছিলে যে কাছাৰে অসমক সহায় কৰা নাই কোনোদিন, ৰাজহনো কিমান তেওঁলোকে দিব পাৰে, কিন্তু অসমে যথেষ্ট ভৰিবলগীয়া হৈছে। এতিয়া মই তেখেতসকলে এই দুইটা মত সেই সময়ত সমৰ্থন কৰা নাছিলোঁ। মই কৈছিলোঁ যে আমাৰ শৰীৰৰ এটা অংগ যদি দুৰ্বল হয় বা ৰোগগ্ৰস্ত হয়, আমি সেই অংগটোক কাটি পেলাম নে সুস্থ কৰিবলৈ যত্ন কৰিম। এই ভাষাৰ বিদ্বেষে কেনেকুৱা অৱস্থাৰ সৃষ্টি কৰিব পাৰে আমি জানো। 1960 চনত যেতিয়া ভাষা আন্দোলন হৈছিলে, সেই ভাষা আন্দোলনৰ গুৰিতে আছিলে শ্বিলঙত থকা বাঙালীসকলৰ এটা সৰু গোটে এটা সমদল উলিয়াই অসমীয়া ভাষা গাধৰ ভাষা বুলি তেওঁলোকে ধ্বনি দিছিলে। সেই ধ্বনিটোৰ ফলস্বৰূপে অসমত অসমীয়া বাঙালীৰ সংঘাত চলিছিল। গতিকে সৰু কথাৰ পৰাই কেতিয়াবা খাণ্ডবদা হ'ব পাৰে। আমি তেনেকুৱা আপোনালোকে শুনিলে, আমি কিয়দংশ তেখেতৰ আজি সংবাদমেলৰ কিয়দংশ আপোনালোকক দেখুৱালোঁ আৰু তাত এই কথাখিনি উল্লেখ কৰিছে। কিন্তু কথাটো হ'ল এই যি উগ্ৰ বাঙালী জাতীয়তাবাদ একাংশৰ বৰাক উপত্যকাৰ, মই সকলোকে সামৰি লোৱাটো নিশ্চয় সমীচীন নহ'ব, উচিত নহ'ব। আমি কথা পাতিব খুজিছোঁ বৰাকৰ এগৰাকী প্ৰতিনিধি আজি আমাৰ মাজত আছে, উপত্যকাটোৰ প্ৰতিনিধি এগৰাকী আছে, আৰু তেখেত হ'ল মুনিম পাৰভেজ বৰভূঞা। মই আপোনাৰ কাষলৈ আহিছোঁ। এতিয়া কথাটো হ'ল প্ৰদীপ দত্ত ৰয়ে ক'লে, BDYF বা আন সংগঠন দুই এটাই মাত মাতিলে, তাৰপিছত বৰাকৰ যিসকল আদি বাসিন্দা সেই লোকসকলৰ মনতো এই বিষয়বোৰক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। আপোনাৰ সৈতেও আমাৰ কথা হৈছে। এতিয়া কথাটো হ'ল যে তেওঁলোকক এনেধৰণে এখন ৰাজ্যৰ তেওঁলোকৰ দাবীত এখন ৰাজ্য যদি ঘোষণা কৰি দিয়া হয়, পৃথক কৰি দিয়া হয়, এই সমস্যাটোৰ সমাধান হ'ব জানো? সকলোৱে বিচাৰেনে বৰাকৰ লোকসকল? নিশ্চয় নিবিচাৰে। পৃথক ৰাজ্য বিচৰাটো কোনো সমাধান দেখা নাই। সেইটো বস্তুত পৃথক ৰাজ্য এখন দি পেলাই কি হ'ব তাত? আৰু বিশেষকৈ আমি আদিমূলৰ বাসিন্দা যিখিনি আছোঁ তাত, আমি কেতিয়াও পৃথক ৰাজ্য বিচৰা নাই আৰু আগলৈ হয়তো নিবিচাৰোঁ। আৰু যোনখিনি মানুহে আজি ধৰক এইবিলাক বিচাৰি আছে, পৃথক ৰাজ্য লাগে, এইটো লাগে, সেইটো লাগে, ইহঁতসকলৰ ইতিহাসটো বৰ বেছি দিনীয়া পুৰণা নহয়, মানে একেবাৰে নতুনে ইতিহাস সিহঁতৰ। আপুনি কছাৰী ৰজাৰ দিনত অলপ যাওক, কছাৰী ৰজাৰ দিনৰ যোনখিনি ৰাজ পৰিয়ালৰ মানুহ আছিলে বা ৰাজসভাৰ মানুহ আছিলে,
ইহঁতসকলৰ উপাধিবিলাক চাওক কোন কোন মানুহ আছিলে তাত আৰু আজি যিখিনি মানুহে ইয়াতে মূৰ ঘূৰাই আছে সেইখিনি মানুহৰ উপাধি একে হয়নে নহয় এইখিনি মিলাই চাওক এবাৰ গম পাই যাব গোটেইখিনি কথা চ' আমি বিশেষকৈ আমি পৃথক ৰাজ্য নিবিচাৰোঁ বৰাকৰ পাই বৰাকৰ কাৰণে পৃথক ৰাজ্যৰ প্ৰয়োজন নহয় বৰাক পৃথক হ'ব নালাগে অসমৰ অভিন্ন অংগ সেইদৰে থাকক সেইটো ভাস্কৰ বৰ্মনৰ দিনতো আছিলে তাৰপিছত আপোনাৰ আহোম ৰজাৰ দিনতো আছিলে তাৰ পিছৰ কিছুমান পৰ্যায়তো আছিলে চ' আমি পৃথক বিচৰা নাই যোনখিনি বিচাৰিছে ইহঁতে নিজাববীয়াকৈ চাই লওক ইহঁতৰ নিজা পৰিচয়টো কি হয় যোনখিনি মানুহে ৰাজ্য যিখিনি মানুহে উৎপাত কৰিছে মই উৎপাত শব্দটো প্ৰয়োগ কৰিব খুজিম যিখিনি মানুহে আজিৰ তাৰিখত উৎপাত কৰি আছে তেওঁলোকে এখন হৰ্ডিঙৰ ৰচিলালৈ এখন দুখন হৰ্ডিঙৰ ৰচিলালৈ অসমীয়া ভাষাৰ এখন হৰ্ডিং লগাটো তাত আগতেও কৈছোঁ আজিও কৈছোঁ পাপ হ'ব নোৱাৰে নিষিদ্ধ হ'ব নোৱাৰে এখন অসম হয় অসমৰ এটা অভিন্ন অংগ বৰাক ঠিক আছে কাৰ্যালয়বোৰত লাগি আছে ভাষা আইন অনুসৰি যিখিনি ব্যৱস্থা আছে সেইখিনি পৃথক কথা কিন্তু তাৰ সমান্তৰালকৈ ক'ৰবাত লাগিলেই যেনিবা সিদিনা দেখিলোঁ আমি তেওঁলোকৰ উদ্যোগ বিভাগৰ এটা কাৰ্যালয়ৰ পৰা আৰম্ভ হৈছে ইটোৰ পিছত সিটো কাৰ্যালয় তেওঁলোকে আৰম্ভ কৰিছে কাছাৰৰ পৰা এতিয়া কৰিমগঞ্জ পাইছেগৈ এই কথাবোৰে ব্যথিত কৰিছে আৰু ছাৰে বোধ হয় এই এনেধৰণৰ কথাবোৰ দেখি মনোবেদনা পায়ে হয়তো কথাখিনি কৈছে মই সেইকাৰণে আপোনাকে বৰাকৰ অলপ হিষ্ট্ৰী অলপ টানিব লাগিব ইয়াত কথাখিনিৰ ওপৰত বৰাকৰ অৰিজিন আচল ভাষাটো কি হয় আমাৰ নিজা স্ক্ৰিপ্ট এটা আছিলে হয়তো আপুনি জানে মই বহুতখিনি যুঁজি পেলাই লাষ্ট পৰ্যায়ত ইউনিকোডত নি পেলাই সেইটো আমাৰ আখৰবিলাক আমি হেৰি কৰিছোঁ 2005 চনত ভাষাটো লৈ পেলাই বৰাকৰ মেইনলি ৰাজ্য ভাষা বা আঞ্চলিক ভাষা এটা বেংগলী হ'ব পাৰে বা বেলেগ কিবা এটা ভাষা হ'ব পাৰে বেলেগ কিবা এটা ভাষা এটা হ'ব পাৰে কিন্তু কথাটো হৈছে আচল বৰাকৰ ভাষাটো কি হয় মই বহুতকেইটা ঘৰত মই গৈছোঁ বৰাকৰ আমাৰ যোনখিনি মানুহ আছে আমাৰ নিজা এটা স্ক্ৰিপ্ট আছিলে আমি যোনটো ঘৰত কথা পাতোঁ সেই স্ক্ৰিপ্টতে আমাৰ লিখা মেলা হৈছিলে পঢ়া মেলা হৈছিলে আজিও কিছু মানুহ আছে জীয়াই আছে মানুহখিনি তো বৰাকৰ বেংগলীটো দিয়াটো আমাৰ মাতৃভাষা বেংগলী নহয় মাতৃভাষা হ'ব পাৰে সকলোৰে হ'ব পাৰে আমাৰ নহয় আমাৰ সম্পূৰ্ণ মই ক্লজ 6 কমিটিটো সেইটো প্ৰেজেণ্টেশ্যন মই দিছোঁ আমাৰ ভাষা আৰু লেংগুৱেজৰ ক্ষেত্ৰত যে আমাৰ যোনটো ভাষা হয় আমাক এইটো হেৰিটো দিব লাগে ৰিকগনিশ্যন দিব লাগে ইউনিকোডে অলৰেডি আমাক স্ক্ৰিপ্টটো দিছে নাম লৈ মোৰ অলপ ডিমত আছিলে নামটো লৈ পেলাই ইহঁতে যেতিয়া ইউনিকোডত মানে মেজৰিটি ইহঁতৰ মানুহ আছিলে তো থাকতে কি হ'ল সেইটো চিলেট নাগৰী বুলি নামটো দি দিলে আচলতে মই তাতে কৈছিলোঁ যে কছাৰী চিলেটি নাগৰী এনেকুৱা টাইপ আপুনি দিয়ক আমি কাছাৰ মূলৰ মানুহ অৰিজিনেলি তো কৈছিলোঁ আমাৰ যিহেতু আমাৰ স্ক্ৰিপ্ট হয় আপোনালোকে তাত চিলেটি বোলে নাই এইটোৰ বহুত নাম আছিলে দেৱনাগৰী হেৰি আছিলে জালালাবাদী আছিলে ফুল নাগৰী আছিলে বহুত নাম লাষ্টত মই বিশেষ আৰু পিছত আপত্তি নকৰিলোঁ নাগৰীৰ ক্ষেত্ৰত বোলে ঠিক আছে আপোনালোকে কৰিছে যদি কৰক ভাষাটোতো একেটাই হয় ভাষাটোতো আৰু চেঞ্জ নহয় কিন্তু কথাটো হৈছে আমাৰ যোনটো মাদাৰ টাং আৰু আমাৰ স্ক্ৰিপ্ট এইটো ৰিকগনিশ্যন হ'ব লাগে মোৰ সেইটোৱে দাবী আছিল ইয়াতে বেংগলী সেইটো এটা দীঘলীয়া এটা পাৰ্টিশ্যনৰ টাইম বা পিছত এটা দীঘলীয়া এটা পলিটিক্স এটা ৰাজনীতি সেইটো লৈ পেলাই কিন্তু অৰিজিন তাৰ ভাষাটো বেংগলী নহয় ন গতিকে তেওঁলোকে সেই ধৰণৰ আধিপত্য দেখুৱাটো আপোনালোকে নিশ্চয় নাই নিশ্চয় আমি সেইটো মইতো ৰিচেণ্ট কিবা কালচাৰেল কমিটি এটা হৈছিলে তাতেও মই ৰিপ্ৰেজেণ্টেশ্যন দিছোঁ আমাৰ স্ক্ৰিপ্ট আৰু লেংগুৱেজৰ ক্ষেত্ৰত ঠিক আছে গভৰ্ণমেণ্টে কি লয় সেইটো মই আহিম আপোনাৰ কাষলৈ মই এই মুহূৰ্তত যিহেতু দীপাংকৰ কুমাৰ নাথ আছে মই আপোনাৰ কাষলৈ আহিছোঁ আজি যিটো বিষয় যথেষ্ট স্পৰ্শকাতৰ এটা অংগ আমি ভিন্ন কৰি দিয়াটো ইমান সহজসাধ্য কথা নহয় ছাৰে মই কৈছোঁৱে যে ছাৰে হয়তো যথেষ্ট মনোবেদনা পাইছে ভাষাটোৰ অপমান হৈছে ভাষাটোৰ তাত ৰং সানি দিয়া হৈছে ক'লা ৰং সানি আৰু যিটো সুচোৱা হৈছে এই কথাখিনি নিশ্চয় কোনো লোকে সহজভাৱে ল'ব পৰা নাই বৰাকতো ইয়াৰ প্ৰতিবাদ হৈছে আমি দেখিছোঁ বৰাকতো প্ৰতিবাদ হৈছে কিন্তু যি হাৰত প্ৰতিবাদ হ'ব লাগিছিলে সেই হাৰত আমি দেখা নাই আজি পাৰ্ভেজ বৰভূঞাই যিখিনি কথা কৈছে এই কথাখিনিৰো যুক্তিযুক্ততা আছে গতিকে তাত ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে অধিক তেওঁলোকে আধিপত্যবাদ এটা
তেওঁলোকে তাত দেখুৱাবলৈ চেষ্টা কৰিছে নেকি আৰু এই উদাৰতাখিনিক তেওঁলোকে আজিৰ তাৰিখত আমি দেখিছোঁ যে যথেষ্ট দুৰ্বল যেন অসমীয়া লোকসকল দুৰ্বল অসমৰ বাসিন্দাসকল দুৰ্বল সামগ্ৰিকভাৱে মই কৈছোঁ তাত থকা লোকসকলকো সাঙুৰিয়ে কৈছোঁ কাৰণ তাতো কাছাৰতো মই জনামতে প্ৰায় 22খনমান অসমীয়াভাষী গাঁও আছে তাত লোকৰ গাঁও আছে গতিকে সেই লোকসকলকো তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া গতিকে এই মুহূৰ্তত এই কথাবোৰ আলোচনা কৰাটো কিমান সমীচীন হৈছে ছাৰৰ এই দাবী কিমান সমীচীন হৈছে ছাৰৰ নহয় মই আগতে দেখিছোঁ ডক্টৰ দয়ানন্দ বৰগোহাঁয়েও সেই কথা কিছুদিন পূৰ্বে কৈছিল গতিকে এই কথাখিনি ইজনৰ পিছত সিজন লোকে কৈ আহিছে বিশিষ্ট ব্যক্তিসকলে কৈ আহিছে আঁৰত কি হ'ব পাৰে বুলি আপুনি ভাবে আচলতে এছাম বৰাক ভেলীৰ নিজকে স্বয়ম্ভূ লিডাৰ বুলি ভবা ব্যক্তিয়ে এটা তিক্ততাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু তাত বৰাকৰ যিখিনি স্থানীয় জনসাধাৰণ যিখিনি অৰিজিনেল ইনহেবিটেণ্ট বৰাকৰ তেওঁলোকে কিন্তু বিশেষভাৱে এই বিষয়টো লৈ পেলাই তেওঁলোকে হয়তো মূৰ ঘুমোৱা নাই যেন লাগিছে কাৰণ তেওঁলোকৰ মাজত কোনো সভা সমিতি অনুষ্ঠিত কৰা নাই এছাম ব্যক্তিয়ে যে অসমীয়া ভাষাটোক এইদৰে সদায় লাঞ্ছিত কৰি আহিছে তাত এই কথাটো লৈ পেলাই তেওঁলোকে সজাগো হোৱা নাই আৰু মনে মনে ছাপোৰ্ট দিয়া যেনে লাগিছে আৰু যাৰ ফলত আজি নগেন শইকীয়া ছাৰৰ নিচিনা এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে বৰাকক কেতিয়াও বিভাজনৰ কথা কোৱা নাছিল তেওঁৱে প্ৰথম আগৰ পৰাই তেওঁ এটা ষ্টেণ্ড লৈ আছিল যে নহয় আমাৰ মাজতে থাকিব লাগিব আমাৰ লগতে থকাটো উচিত কিন্তু এটা তিক্ততাপূৰ্ণ এটা যেতিয়া কাম এটা কৰিবলৈ গৈ থাকিব তেতিয়া অট'মেটিক মানুহৰ মনত তেনেধৰণৰ এটা ধাৰণাই আহিব আৰু সেইকাৰণে আজি ছাৰে হয়তো এনেকুৱা এটা ষ্টেণ্ড ল'বলৈ বাধ্য হৈছে কিন্তু মই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে মই এটাই ক'ব খোজোঁ যে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ বুকুৰ পৰা আৰু কোনো এটা অংশই আমি আঁতৰি যোৱাটো নিবিচাৰোঁ আমাৰ প্ৰথম কথা আৰু সেইকাৰণে যিসকলে এই কাম কৰিছে আমি জানো যে এছাম ব্যক্তি আছে তাত যিসকল মই কৈছোঁ নহয় এইগৰাকী স্বয়ম্ভূ এগৰাকীয়ে তেওঁ মাজতে কংগ্ৰেছ কৰিলে আগতে আছিল তেখেতে আকছা আছিল তাৰপিছতে কংগ্ৰেছ কৰিলে এতিয়া তেওঁ মাজতে বিজেপি কৰিলে তাৰপিছত আৰু আন বৰাকৰ নিজকে সাংঘাতিক স্বয়ম্ভূ বুলি ভাবি পেলাই কিছুমান কথা কাম তেওঁ সময়ে সময়ে কৰি আহিছে আৰু যিটো কথাত প্ৰতিবাদ কৰিবৰ কাৰণে তাত মানুহ নাই ব্যক্তি নাই যিখিনি ব্যক্তিয়ে আচলতে অন্তৰেৰে এই কথাটো নিবিচাৰে যে তেওঁলোকে ছেপাৰেট হৈ যাব বা তেওঁলোকে অসমীয়া ভাষাটো এটা তাত সাংঘাতিক ধৰণে অপমানিত কৰিব এনেকুৱা মেণ্টেলিটি তেওঁলোকৰ মাজতো নাই কাৰণ মই বহুদিন প্ৰায় 15-20 বছৰ বৰাক ভেলীত মই অবজাৰ্ভাৰ হিচাপে আছিলোঁ সদৌ অসম ছাত্ৰ সন্থাৰ তো মই বহু মানুহ গাঁও ভূঁই বিভিন্ন ঠাইত মই ঘূৰি মোৰ যিটো অভিজ্ঞতা তাত মই কৈছোঁ নহয় চুতীয়া সম্প্ৰদায়ৰ যথেষ্ট ব্যক্তি আছে তাত অসমীয়া বহুত এনেকুৱা গাঁও আছে বিষ্ণুপ্ৰিয়া মণিপুৰীসকল আছে আন যিবিলাক জাতি জনগোষ্ঠীয় ব্যক্তি আছে প্ৰত্যেকে আৰু যিসকল কছাৰী ৰজাৰ আমোলত থকা যিসকল ব্যক্তি তেওঁলোকে আজি 200 বছৰ ধৰি তাত অসমীয়া ভাষা সংস্কৃতিৰে প্ৰভাৱিত কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে গতিকে এই যে আজি তেওঁলোকে এটা ভুল ইণ্টাৰপ্ৰিটেশ্যন দি পেলাই তেওঁলোকে যে ছাইনবোৰ্ডখন মুচি দিছে তেওঁলোকে ভাষা আইনখন পঢ়ি চালে গম পাব তাত 3 নম্বৰ 2 নম্বৰ 1 নম্বৰৰ পৰা দফাকেইটা পঢ়ি গ'লে গম পাব যে অসমীয়া ভাষাটো সমগ্ৰ অসমত ভাষা হিচাপে থাকিব অসমীয়া ভাষা কিন্তু বৰাক ভেলীৰ ক্ষেত্ৰত 5 নম্বৰ দফা এটা তাত সোমাই লোৱা হৈছে যে বৰাক ভেলীৰ মানুহে বেংগলী ভাষা তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব তেওঁলোকে অফিচিয়েল লেংগুৱেজ হিচাপে ব্যৱহাৰ কৰিব পাৰিব অসমীয়া অৱমাননা কৰি নহয় প্ৰথম 2 নম্বৰ পইণ্টটোতে কৈ থোৱা আছে নহয় তাৰ আগত 3 নম্বৰ পইণ্টটোত কোৱা আছে তাৰ মানে অসমীয়া ভাষাক তেওঁলোকে এইদৰে অৱহেলিত কৰিব তাত কলা ৰং হানি দিব এনেধৰণৰ কথা আইনত নাই কিন্তু এই এছাম এনেকুৱা ব্যক্তি ওলাইছে তেওঁলোকে অবিৰাম যিটো কাম ত্ৰিপুৰাত অতি সহজে কৰি পেলাইছিল ত্ৰিপুৰীসকলৰ ককবৰক যিটো ভাষা সেই ভাষাটো তেওঁ মচি পেলাইছে আৰু সেইকাৰণে কা আন্দোলনৰ সময়ৰ পৰা আমি স্পষ্টকৈ এই বিষয়ত আমি কৈ আহিছিলোঁ আৰু সেইকাৰণে ক্লছ 6ৰ ৰিপৰ্টত এই সকলো কথা উল্লেখ কৰা আছে তাত বৰাক ভেলীত থকা মানুহৰ যিসকল বৰভূঞা লিখে যিসকলে মাজাৰ ভূঞা লিখে তেওঁলোকৰ লেংগুৱেজটো কি বা তেওঁলোকৰ লেংগুৱেজটো যে স্বীকৃতি পোৱা উচিত তাত থকা অসমীয়া ভাষাটোৱে যে স্বীকৃতি পোৱা উচিত অসমীয়া যিখিনি আন জাতি জনগোষ্ঠীয় মানুহ আছে তেওঁলোকৰ ভাষাটো যে স্বীকৃতি পোৱা উচিত সকলো কথাই তাত স্পষ্টকৈ উল্লেখ কৰা আছিল আৰু সেইকাৰণেই ক্লছ 6ৰ ৰিপৰ্টটো ইমপ্লিমেণ্ট হোৱাটো উচিত আছিল আজি ইয়াৰ আগতো অসম সাহিত্য সভাৰ যিসকল সন্মানীয় বিষয়ববী আছে সময়ে সময়ে তেওঁলোকে তাত অৰ্গেনাইজেশ্যন কৰিবৰ কাৰণে গৈছে বা তেওঁলোকে যেতিয়া তাত অসম সাহিত্য সভাৰ শাখা মুকলি কৰিছে বা আন যিবোৰ ঠাইত অসমীয়া ভাষা চলে তাত অসমীয়া স্কুল আছে মই কৈছোঁৱে নহয় যে বহু হাজাৰ হয়তো তাত চুতীয়া সম্প্ৰদায়ৰ ব্যক্তি আছে মই নিজে গৈছোঁ এই অঞ্চলসমূহত যেতিয়া এই ভাষাটোৰ কাৰণ শিক্ষক নিয়োগ কৰাৰ কথা কয় বা আন কথা কয় তেতিয়া কিছুমান ব্যক্তিয়ে তাত জাঙুৰ খাই উঠে আৰু তেওঁলোকে ভাষাটোক কেনেকৈ ডমিনেট কৰি ৰাখিব পাৰি অসমীয়া ভাষাটোক তাৰ কাৰণে তেওঁলোকে ডাঙৰ কথাটো হৈছে
ভাষাৰ বিদ্বেষী নহয় হয় আমি বঙালী ভাষাকো আমি এটা মৰ্যাদা দি পেলাই আজি স্কুল কলেজত বঙালী ভাষা আমাৰ অসমতে অসম মানে ব্ৰহ্মপুত্ৰ ভেলীত বঙালী ভাষাৰ স্কুল নাই জানো আছে আজি মালিগাঁও অঞ্চলত আছে পল্টন বজাৰত বঙালী ভাষাৰ স্কুল আছে তাত গৈ কোনোবাই ৰং কলা ৰং সানি দিছে নেকি এইবিলাক উগ্ৰ জাতীয়তাবাদী একোটা মই কৈছোঁ এইবিলাক একোটা গোট ইয়াত বিশেষ কোনো উচ্চ মানদণ্ডৰ ব্যক্তিৰ কিন্তু ইয়াত প্ৰভাৱ নাই ইয়াত এছাম এই ধৰণৰ ব্যক্তি আছে যিয়ে নিজকে স্বয়ম্ভূ মই বৰাকৰ ত্ৰাণকৰ্তা বুলি ভাবে মই বাৰে বাৰে কৈছোঁ বৰাকখনক পৈতৃক সম্পত্তি জ্ঞান কৰিছে একাংশই 3খন জিলাক লগাই এটা সময়ত আকচা কৰিছিল আৰু সেই সময়ত তেওঁলোকে আকচাৰ নামত বিভিন্ন এনেধৰণৰ কথা কিছুমান কৈছিল তাৰপিছত এগৰাকী ব্যক্তি আকৌ কংগ্ৰেছত জইন কৰিলে সেইবাৰ আকৌ কংগ্ৰেছৰ নামত কিছুমান কথা কোৱা আৰম্ভ কৰিলে এতিয়া আকৌ গৈ বিজেপিত জইন কৰিছে আৰু সেইকাৰণে বিজেপিৰ একাংশ মানুহক এই গোটেই ঘটনাটোত ইনভলভ কৰাইছে আৰু সেইকাৰণে ছাৰে মনত দুখ পাইছে আৰু দুখ পাই পেলাই তেওঁ কৈছে যে অসমৰ বুকুৰ পৰা এই অংশটো আঁতৰি যোৱা ভাল আৰু আমি মাত্ৰ সদৌ অসম ছাত্ৰ সন্থাই ক'ব খোজো যে অসমৰ বুকুৰ পৰা আমি আৰু কোনো অংশ আঁতৰি যোৱাটো নিবিচাৰোঁ আৰু সেইকাৰণে আমি একত্ৰিত হৈছোঁ অৰ্থাৎ বৰাকৰ সাধাৰণ জনসাধাৰণে এক্টিভলি এই বিষয়টো প্ৰতিবাদ কৰাটো উচিত ঠিক মই সেইটোৱে আমি নিশ্চয় আশা কৰিব পাৰোঁ এতিয়া কথা হৈছে আজি আমি ইমানবোৰ বিষয় আছে স্পৰ্শকাতৰ আজি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ কৰিছে বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰি আছে আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ হৈছিল মূল্য বৃদ্ধিক লৈ দাম বৃদ্ধিক লৈ আজি দাম বৃদ্ধিয়ে কি পৰ্যায় পাইছেগৈ সকলোৱে দেখিছে পাকঘৰত জুই লাগিছে দাম বৃদ্ধিয়ে ৰাজ্যবাসীক দহিছে তেনে সময়ত আমি কোনবোৰ বিষয় প্ৰাধান্যতা আমি দৰাচলতে দিব লাগে আৰু তেনে সময়ত এই কথাবোৰ আমি যে পাতিবলগীয়া হৈছে কাৰণ অসমখনক আৰু ভাগ ভাগ হ'বলৈ দিব নিশ্চয় নোৱাৰি কোনোৱেও কামনা নকৰে এতিয়া কথা হ'ল যে বৰাকৰ যিসকল আদি বাসিন্দা বৰাক উপত্যকাৰ যিসকল আদি বাসিন্দা তেওঁলোকে এই ধৰণৰ একোগৰাকী লোক যিকেইগৰাকী লোকে আজি বৰাকখনত এই ধৰণৰ এটা পৰিৱেশ সূচনা কৰিছে অসমীয়া ভাষাটোক অৱমাননা কৰিছে অপমান কৰিছে তুচ্ছ তাচিল্য কৰিছে ক'লা ৰং সানি দিছে তাৰ লগতে বিচ্ছিন্নতাবাদী চিন্তাধাৰা তেওঁলোকে প্ৰৱৰ্তন কৰিব খুজিছে সেই অঞ্চলসমূহত তেওঁলোকৰ বিৰুদ্ধে আদি বাসিন্দাসকল একত্ৰিত কিয় হ'ব পৰা নাই এই কথাখিনি নিশ্চয় পাতিব লাগিব আমি আকৌ এবাৰ বৰভূঞা ডাঙৰীয়াৰ কাষলৈ যাম কিন্তু তাৰ পূৰ্বে মই জিতুমণি বৰা আপোনাৰ কাষলৈ আহিছোঁ বিষয়টোৰ সন্দৰ্ভত আমি বিভিন্নজনে আলোচনা কৰিছোঁ তাৎক্ষণিকভাৱে আপোনালোককো আজি এই আলোচনাত অংশগ্ৰহণ কৰিবলৈ আমি আমন্ত্ৰণ জনাবলগীয়া হ'ল কি পৰ্যায়ত এইবোৰ কথা বতৰা হৈছে আৰু কি পৰ্যায়লৈ যাব পাৰে আৰু সমাধান সূত্ৰ কেনেধৰণে আমি বাহিৰ কৰিব পাৰোঁ আজিৰ তাৰিখত প্ৰথম কথা হ'ল নগেন শইকীয়া ছাৰে প্ৰেছ কনফাৰেঞ্চ কৰি যেতিয়া ষ্টেটমেণ্টটো দিছিলে মই লগে লগে ফোন কৰিছিলোঁ তেখেতক তেখেতে মই তোমালৈ হোৱাটছএপত দি দিম তো দিলে আৰু ইয়ালৈ যেতিয়া মতাৰ পাছত আকৌ মই কথা পাতিলোঁ কথা বলতে প্ৰথমে আমি চাব লাগিব যে ডক্টৰ নগেন শইকীয়াই কোনে কৈছে কথাটো আজি বৰাকক বাদ দি দিব লাগে বুলি ডক্টৰ নগেন শইকীয়াই কৈছে এই যে আজি যে তেখেতে ছাৰে এখন সংবাদমেলৰ জৰিয়তে এই কথাটো ক'লে আপুনি চাব আমি সমৰ্থন কৰোঁ বিৰোধ কৰোঁ বেলেগ কথা ইয়াৰ সুদূৰ প্ৰভাৱ পৰিব কাৰণ অসমীয়া সমাজ জীৱনত এনেকুৱা কিছু ব্যক্তি আছে 3-4জন ব্যক্তি আছে যিসকলৰ বক্তব্যক মানুহে গুৰুত্ব দিয়ে তাৰমানে আজি এটা কালি এটা নহয় তেওঁলোকে আৰু বিপদৰ সময়ত কা বিৰোধী আন্দোলনৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত অসমীয়া জনজীৱনৰ সময়ত এইসকল অসমীয়া মানুহৰ লগত আছে আৰু মই কওঁ যে মই ব্যক্তিগতভাৱে 3জন প্ৰখ্যাত বাংলা লেখকৰ সংস্পৰ্শলৈ আহিছোঁ এজন সুভাষ মুখোপাধ্যায় 1993 চনত নৱকান্ত বৰুৱাক ইয়াত মেঘৰ ভেলী এৱাৰ্ড দিবলৈ আহিছিলে মই এটা সাক্ষাৎকাৰ লৈছিলোঁ প্ৰায় 2 ঘণ্টা কথা পাতিছিলোঁ সুনীল গংগোপাধ্যায়ক মই লগ পাইছোঁ সংঘৰ্ষ 1993 চনতে ভূপেন হাজৰিকা শিৱসাগৰ দিৱসৰ সভাপতি তেওঁ ইয়াত আহিছিলে অতিথি হৈ পেলাই তাত লগ পাইছিলোঁ নমনীতা দেৱচনক মই এটা ইণ্টাৰভিউ লৈছোঁ এখন ডকুমেণ্টাৰীৰ কাৰণে তেওঁকো লগ পাইছিলোঁ ইয়াতে আজি নগেন শইকীয়া ছাৰ ডক্টৰ হীৰেণ গোহাঁই হোমেন বৰগোহাঁই কনক চেনেকা লক্ষ্মীনাৰায়ণ বৰা এনেকুৱা কেইজনমান ব্যক্তিক বাংলা সাহিত্য জগতৰ শীৰ্ষস্থানীয় যিসকল লেখক তেখেতসকলে অত্যন্ত শ্ৰদ্ধা কৰে সুনীল গংগোপাধ্যায়ে মই লোৱা সাক্ষাৎকাৰৰ পিছতো তেওঁ বাংলা টেলিভিশ্যন চেনেলত কৈছে যে অসম সাহিত্য সভা খুব ভূয়সী প্ৰশংসা কৰিছিলে কথাটো মই ইয়াৰ মানে বহুত সংপ্ৰকাশত কৈ আছোঁ তেওঁ যে বাংলা ভাষা সাহিত্যৰ কাৰণে এনেকুৱা কোনো কাম কৰা নকৰে যিটো অসম সাহিত্য সভাই অসমীয়া সাহিত্য বিকাশৰ কাৰণে কৰে সেইটো বাঙালী মানুহে অনুসৰণ কৰিব লাগে আৰু তেওঁলোকে অসমীয়া এইসকল সাহিত্যিক অসমৰ এই 6-7জন সাহিত্যিকক তেওঁলোকৰ সেই সৰ্বভাৰতীয় পৰ্যায়ৰ একোজন সেই ধৰণৰ লেখক বুলি তেওঁলোকে সন্মান প্ৰদৰ্শন কৰে কিন্তু আজিৰ তাৰিখত
এই আমাৰ ভাষাটো আমাৰ অসমীয়া ভাষাটো কম মানুহে কয় বাংলাতকৈ বহুত কম মানুহে কয় কিন্তু এই ভাষাটো অত্যন্ত চহকী ভাষা বুলি তেওঁলোকে স্বীকৃতি দি কৈছে সুনীল গংগোপাধ্যায় সুভাষ মুখোপাধ্যায় নৱনীতা দেৱসেন শংখ ঘোষ এইসকল ব্যক্তিয়ে কিন্তু আজি কোনজন ব্যক্তিয়ে অসমীয়া ভাষা বা অসমীয়া ভাষাটোৰ বিৰুদ্ধে কৈছে কোনে ক'ব এই মানুহজনে বাংলা সাহিত্য বা বাংলা ভাষাৰো বিকাশ ঘটাব নোৱাৰে এই মানুহজনে অসমীয়া ভাষাৰো বিলুপ্তি কৰিব নোৱাৰে কিন্তু মোক কেইবাজনো মানে বৈদ্যুতিন মাধ্যমৰ সম্পাদকে মোক এডিটৰ হিচাপে মোক সেইদিনা কিবা এটা কথা লৈ আলোচনা কৰোঁতে কৈছিলে মোক অমুক মাতক বাংলা সাহিত্য অধ্যাপনা কৰা বাংলা সাহিত্য লেখা মেলা ব্ৰহ্মপুত্ৰ ভেলী গুৱাহাটীত থকা তেওঁলোকে মোবাইল চুইচটো অফ কৰি থৈ দিছে তাৰমানে কথাটো হৈছে কি মই সেইদিনাখন এটা পোষ্ট দিছিলোঁ আজি সেইটো দ্য ক্ৰছ কেৰেণ্টে যেতিয়া তেওঁলোকৰ তাত এইটো মোৰ পোষ্টটো বজাইছিলে ৫.৫ লাখ ভিউ হৈছে আৰু সকলোৱে সমৰ্থন কৰিছে অসমীয়া মূলৰ মানুহে অসমীয়া উপাধি আমি যিবোৰ আমি কওঁ এই মানুহে সমৰ্থন কৰিছে মই কৈছোঁ যে বাংলা সাহিত্য পৃথিৱীৰ বাংলা ভাষা পৃথিৱীৰ অত্যন্ত চহকী ভাষা হিথ্ৰ' এয়াৰপৰ্টত মই এবাৰ লণ্ডন যাওঁতে দেখিছোঁ তাত ইংৰাজী ভাষা বেলেগ নাই বাঙালী ভাষাত তাত চাইনবোৰ্ড আছে বাঙালী ভাষাত ইংৰাজী আৰু বাঙালী ভাষা লণ্ডনৰ হিথ্ৰ' এয়াৰপৰ্টত আৰু বাংলা সাহিত্যৰ মাজত কৰি চৰ্চা কৰি পেলাই প্ৰথম এছিয়াৰ সাহিত্য নোবেল পাইছিলে ৰবীন্দ্ৰনাথ টেগৰে বাংলা মানুহ ইমান উচ্চ পৰ্যায়ৰ আমিতো ভাল সন্মান কৰিব লাগিব অভিজিৎ বেনাৰ্জী প্ৰবাসী বাঙালী হ'লেও অমৰ্ত্য সেনে অৰ্থনীতি নোবেল পাইছে গতিকে আৰু এছিয়াৰ দ্বিতীয়জন অস্কাৰ পোৱা মানুহ বাঙালী সত্যজিৎ ৰায় ইমান চহকী তেওঁলোকৰ ভাষা কৃষ্টি সংস্কৃতি বৰ্ণাঢ্য তেওঁলোকৰ তেনেকুৱা এখন সমাজৰ পৰা তেনেকুৱা সমাজৰ প্ৰতিনিধিত্ব কৰা বুলি যিজন মানুহে বৰাকত অসমীয়া ভাষাৰ বিৰুদ্ধে কৰিছে এইটো অত্যন্ত দুখদায়ক আৰু শিৱসাগৰ অধিৱেশনত ভূপেন হাজৰিকাৰ অভিভাষণ মই সেইদিনা অভিভাষণত আছিলোঁ অধিৱেশন মানে প্ৰতিবেদনৰ কাৰণে কৈছিলোঁ তাত ভূপেন হাজৰিকাই বৰ ডাঙৰ কথা কৈছিলে যে কাৰো ভাষা কাৰো মূৰত জাপিব নাপায় যুগ যুগৰ সম্বন্ধতেহে শোভা পায় তাৰমানে ভাষা এটা যেতিয়া চহকী হ'ব সি নিজে বিকাশৰ পথ ল'ব ভাষা এটা যেতিয়া তাৰ চৰ্চা নহয় ভাষাটো যিমান চৰ্চা হ'ব আমাৰ অসমীয়া ভাষা সাংঘাতিক ধৰণে চহকী হৈছে টেলিভিশ্যনত আপুনি চাওক এতিয়া টেলিভিশ্যনত ইংৰাজীত বাতৰি নাই অসমীয়া টেলিভিশ্যনত নাচায় হয় না কওকচোন আপুনি অসমীয়া অনুষ্ঠানবোৰ সাংঘাতিক ধৰণে মানুহে চায় তাৰ ভাষাটো ইয়াতো চৰ্চা হৈছে ইয়াত বিকাশ হৈছে গতিকে ইংৰাজী কাকত এখনেই চলিছে বাকী ইংৰাজী কাকত বহুতো কিন্তু নচলে ইয়াত অসমীয়া কাকতেই চলিছে অসমীয়া কাকতে 1.5 লাখ 2 লাখলৈকে ছাবস্ক্ৰিপশ্যন হৈছে গতিকে এইটো এটা চহকী ভাষা আমি যদি নিজে নামাৰোঁ অসমীয়াই কোনেও এই ভাষাটো মৃত্যু ঘটাব নোৱাৰে আৰু আজি নগেন শইকীয়া ছাৰে দৰে এজন ব্যক্তিয়ে দীপাংকৰ নাথে কথাটো কৈছে তেখেতে যে এটা অত্যন্ত দুখেৰে আৰু তেওঁ বাংলা সাহিত্য বা পশ্চিমবংগ বা কলিকতা অত্যন্ত শ্ৰদ্ধেয় ব্যক্তি দেই নগেন শইকীয়া তেওঁ সকলোৱে চিনি পায় বাংলা সাহিত্যৰ প্ৰতিজন ব্যক্তিয়ে আজিৰ প্ৰজন্মৰ পৰা সেই সুনীল গংগোপাধ্যায় শিৱম সেই প্ৰজন্মৰ সকলোৱে শ্ৰদ্ধা সকলোৱে তেওঁৰ নাম জানে মুখে তেওঁ কি লিখিছে অসমীয়া মানুহৰ ইতিহাসলৈকে তেওঁলোকৰ মাজত পৰিচিত আৰু মই কৈছোঁ এই অনুষ্ঠানটো কিন্তু নগেন শইকীয়া চাই আছে মোক নিজে কৈছে যে তোমাৰ ক'ত আছে মোলৈ মই চাম আজি অনুষ্ঠানটো গতিকে মই ছাৰকো কৈছোঁ ছাৰে অত্যন্ত দুৰ্ভাগ্যজনক পৰিস্থিতি কাৰণ আমি যদি সদায় ভাই ককাই আহিলে কাজিয়া কৰি থাকে তেতিয়া কি কয় অভিভাৱকে বেলেগে থাক শান্তিৰে থাক বুজানে শান্তিৰে থাক এই বিষয়টো মই এতিয়া নাম নলওঁ এজন অসমৰ পৰিৱৰ্তনগামী বিশিষ্ট সাংবাদিকে যিজন ইতিমধ্যে ঢুকাইছে আততায়ীগুটিত তেওঁ কিন্তু এটা প্ৰবন্ধ লিখিছিলে কাছাৰক অসমৰ পৰা বেলেগ কৰি দিব লাগে কিয় দিব লাগে তেওঁ অত্যন্ত যুক্তি সহকাৰে তথ্য সহকাৰে লিখিছিলে কাৰণ হৈছে যে এই যে আজি কাছাৰৰ অন্যতম সন্তান আজি পাৰভেজ বৰমূৰীয়াটো বিচৰা নাই মই কৈছোঁ এই বস্তুটো কিয় আহিছে আমি উল্টাই গৈ পেলাই আজিতো ইয়াততো ক'ত বাঙালী ভাষা বা কোনো চাইনখন হেৰি কৰা নাই আৰু আপুনি চাব 2-এজন মানুহৰ বাহিৰে 99.9% অসমীয়াই সামাজিক মাধ্যমত বাঙালী সাহিত্য বা বাঙালী ভাষাৰ বিৰুদ্ধে কটু মন্তব্য কৰা নাই 2-একে কৰিছে মই এই মঞ্চৰ পৰা তেওঁলোক গৰিহণা দিম ভাষা এটা গৰিহণা দি ভাষা এটা গালি পাই পেলাই আমি আমাৰ ভাষা চহী কৰিব নোৱাৰোঁ বুজিছেনে গতিকে এই কথাটো হৈছে কি নগেন শইকীয়া ছাৰে কৈছে যে এই কথাটো কিন্তু নগেন শইকীয়া ছাৰে আজিহে কৈছে আজিৰ পৰা 35 বছৰ পূৰ্বে ডক্টৰ মহেন্দ্ৰ বৰা আৰু হিতেশ ডেকাৰ দৰে কৈছিল এজন প্ৰবাদ প্ৰতিম অসমীয়াই কিন্তু কৈ গৈছে কিয় ভিত্তি আমি সেই কথাটো চাব লাগিব মই মানুহ বা নামানো আপুনি মানে সেই এটা বেলেগ বিষয় কিন্তু কি পৰিস্থিতি ডক্টৰ মহেন্দ্ৰ বৰা কি পৰিস্থিতি হিতেশ ডেকাৰ দৰে এগৰাকী প্ৰবাদ প্ৰতিম অসমীয়া সাহিত্যিকে ক'বলৈ বাধ্য হৈছিলে কাৰণ তেওঁলোকে মানুহৰ বুৰঞ্জী লিখিছে মানুহক লৈ সাহিত্য কৰিছে তেনেই মানুহে কৈছে যে আমি ভাগ হৈ থাকিব লাগিব মানুহবোৰ ভাষা আৰু ধৰ্ম অন্ততঃ শান্তিত থাকিব আৰু এটা মই এক মিনিট এটা কথা হৈছে যে ভাৰতবৰ্ষৰ প্ৰতিখন প্ৰদেশ গঠন হৈছিলে ভাষাভিত্তিক
অসমত অসমীয়া ভাষা, পশ্চিমবংগত বাঙালী ভাষা, গুজৰাটত গুজৰাটী, তামিলনাডুত তামিল, এই ভাষাভিত্তিক ৰাজ্যবোৰ গঠন হৈছিলে। পৰৱৰ্তী সময়ত অসমে সেই পৰিচয়টো লাহে লাহে হেৰুৱাবলৈ গৈ আছে। অসমে ত্ৰিপুৰা যেনেকৈ হেৰুৱাবলৈ গৈছে, ইয়াত ভাষাভিত্তিক ৰাজ্যত এনেকুৱা মানুহ ওলাইছে আমাৰ ইয়াত, অত্যন্ত দুখেৰে কয়, এনেকুৱা অসমীয়া সাহিত্যিকো ওলাইছে যে ভাষাভিত্তিক জাতীয়তাবাদ এৰি ধৰ্মভিত্তিক জাতীয়তাবাদ গঠন কৰিব লাগে বুলি কোৱা মানুহ আমাৰ এই অসম মুলুকত ওলাইছে এটা সময়ত, বুজিছানে? আমি সেই সময়ত অত্যন্তভাৱে আমি সামাজিক মাধ্যমত তেওঁলোকক অত্যন্ত ধৰণৰ আক্ৰমণ কৰিছোঁ, হেৰি কৰিব তথ্য সহকাৰে। কিন্তু কথা হৈছে কি, ভাষাভিত্তিক জাতীয়তাবাদ, ভাষাটো আজি মই কওঁ যে মই নাম ল'ব পাৰোঁ তৰালি শৰ্মা, মই গোটেই ইংৰাজী মাধ্যমৰ কথা ওলাইছোঁতো, বা মৌচুমী চহৰীয়া, এনেকুৱা বহু ভাল অসমীয়া বা নতুন প্ৰজন্মৰ আছে ইংৰাজী মাধ্যমত পঢ়ি, কাৰণ মাতৃভাষা যিটো অসমীয়া কৃষ্টি সংস্কৃতি ভাষাত থল কৰিব পাৰে। গতিকে আজিৰ তাৰিখত মই এইটো কওঁ যে মাধ্যমটো কেতিয়াবা পঢ়া মাধ্যমটো কেতিয়াবা নহ'বা চৰকাৰে যদি মাতৃভাষা মাধ্যমৰ বিদ্যালয়খিনি ঠিকে আছে তালৈ নগ'লহেঁতেন। আৰু দ্বিতীয়তে আৰু এটা কথা মই কৈ লওঁ যে আজি মাজতে বাতৰি কাকতত এখন বাতৰি ওলাইছে যে বাংলাদেশত থকা অসমীয়াসকলে এজন অসমীয়া শিক্ষক বিচাৰিছে অসমীয়া শিকিবৰ কাৰণে, বাতৰি ওলাইছে বাতৰি কাকতত। তাৰপাছত বৰাকত থকা অসমীয়া বিদ্যালয়সমূহ গঠন কৰিবৰ কাৰণে, নতুনকৈ হেৰি কৰিবৰ কাৰণে, তেওঁলোক লৈ যাবৰ কাৰণে সেইখিনি ঠিক কৰিব লাগে। কিন্তু সাহিত্য সভাই হওক, ছাত্ৰ সংগঠনেই হওক, চৰকাৰেই হওক, সেই বিষয়বিলাকত কিন্তু গুৰুত্ব দিব লাগে। সেই বিষয়বিলাকত আমি গুৰুত্ব নিদিওঁ। যথাসময়ত আজি বাংলাদেশত যে শিক্ষক এজন বিচাৰিছে, আমি দিব পৰা নাই। বৰাকৰ অসমীয়া মাধ্যম বিদ্যালয়খিনি আমি তেওঁলোকৰ এটা ভাষাটো অসমীয়া মাধ্যমত কেনেকৈ চলিছে, কি কথা কি বতৰা, কিমান দূৰ কৰিছে, এইবোৰ তথ্য পাতি আছে। মই কৰিলে সময় বহুত যাব। ঠিক আছে, মই ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ কাষলৈ অকণমান সময়ৰ কাৰণে আহিব খুজিছোঁ। এই বিষয়বোৰ যেতিয়া আলোচনা হৈছে, স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে সাহিত্য সভাৰ ভূমিকা বৰ্তমান সময়ছোৱাত বহু লোক নিৰাশ সাহিত্য সভাৰ শেহতীয়া কেতবোৰ পদক্ষেপক লৈ। কাৰণ আমি সিদিনা কথাও পাতিছোঁ, ব্যক্তিগতভাৱেও কথা পাতিছোঁ যে এই গোটেই বিষয়টোত অসমীয়া ভাষাক যেনেধৰণে অপমান কৰা হ'ল, অৱমাননা কৰা হ'ল, তাচ্ছিল্য কৰা হ'ল, ক'লা ৰং সানি দিয়া হ'ল, এই গোটেই বিষয়টো সন্দৰ্ভত কিন্তু সাহিত্য সভাৰ স্থিতি এইবাৰ যথেষ্ট দুৰ্বল। আপুনি সাহিত্য সভাৰ এটা সময়ৰ প্ৰধান আপুনি সম্পাদক হিচাপে দায়িত্ব আপুনি নিৰ্বাহ কৰিছিল। গতিকে আজিৰ তাৰিখত এই বিষয়বস্তুবোৰ যে উচ্চাৰিত হৈছে আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ মুখত আজি এই কথাখিনি স্থান পোৱা পৰিলক্ষিত হৈছে, এতিয়া কেনেধৰণৰ ব্যৱস্থাৰ মাজেৰে আগবাঢ়িব লাগিব, এইটো মূল কথা হ'ব। কাৰণ আমি দেখিছোঁ যে সাহিত্য সভা যিদৰে মৌন এই গোটেই বিষয়টোত, ৰহস্যজনক মৌনতা তেওঁলোকৰ দেখিছোঁ, চৰকাৰৰ স্থিতিও কিন্তু ৰহস্যজনকভাৱে এই ক্ষেত্ৰত ৰহস্যজনক বুলি আমি অভিহিত কৰিব পাৰোঁ। গতিকে বিষয়টো কিদৰে আগবাঢ়িব লাগিব বুলি আপুনি এই মুহূৰ্তত ক'ব খোজে? মই আচলতে এটা কথা ক'ব খোজোঁ, ডক্টৰ নগেন শইকীয়াদেৱে আজি যিটো কথা কৈছে, তেখেতে অন্তৰত বৰ আঘাত পাই পেলাই এই কথাটো কৈছে বুলি মই ভাবিছোঁ। কাৰণ যিজন মানুহে এটা সময়ত ডক্টৰ মহেন্দ্ৰ বৰাই যেতিয়া কাছাৰক কেঞ্চাৰ বুলি কৈছিলে, তেতিয়া ডক্টৰ শইকীয়াদেৱে কৈছিল যে আমাৰ এটা অংগ কিবা যদি বেমাৰ হয়, তেতিয়া সেই অংগটো আমি কাটি পেলাম নেকি, তাকতো স্বাস্থ্যৱান কৰি তুলিব লাগিব। ঠিক সেই একেজন মানুহেই আজি এই কথাটো ক'বলগীয়া হৈছে। ইয়াৰ অন্তৰ্লীনত কিন্তু বহুত কথা আছে। 1960 চনৰ পৰা মই অকণমান দীঘলীয়া হ'ব, 5 মিনিটটো মিনিমাম হ'ব মোৰ কথাটো। 1960 চনত যেতিয়া অসমত ভাষা আন্দোলনত বাঙালী আৰু অসমীয়াৰ সংঘৰ্ষ হৈছিল, সংঘাত হৈছিল, তেতিয়া কিন্তু শ্বিলঙত যিসকল কলিকতাৰ বংগভাষী মানুহ, সেইসকলৰ একো ইয়াত অংশগ্ৰহণ কৰা নাছিল বা এই বিভেদ সৃষ্টি কৰাত গুৰুত্ব দিয়া নাছিল তেওঁলোকে। সেই বিভেদটোৰ সৃষ্টি কৰিছিল চিলেটৰ পৰা আহি শ্বিলঙত থকা যিসকল বাঙালী আছিল, তেওঁলোকে এটা বৰ বেয়া কথা কৈছিল যে অসমীয়া ভাষাটো গাধৰ ভাষা। আৰু তেতিয়াই বঙালী আৰু অসমীয়াৰ মাজত এটা সংঘৰ্ষ আৰু সংঘাতৰ সৃষ্টি হৈছিল। এতিয়া এই যে অসমীয়া আৰু বঙালী এই দুটাৰ মাজৰ সংঘৰ্ষ হ'ব বুলি যদি অসমীয়া ভাষাটো শাসকীয় ভাষা আইন কৰা হয়, তেতিয়া সেই কথাটো বিমলা প্ৰসাদ চলিহাই উপলব্ধি কৰিছিল। টাইমছ অৱ ইণ্ডিয়া কাকতত এটা সম্পাদকীয় ওলাইছিল 1960 চনৰ 26 মাৰ্চ তাৰিখে। মোৰ সম্পাদকীয়টো গোটেইটো মোৰ হাতত আছে।
আৰু সেই সম্পাদকীয়টোৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাক একেবাৰে সকীয়াই দিছিল যে অসমত ৰাজ্যভাষাটো হ'ব লাগে, ৰাজ্যভাষা নহয় প্ৰশাসনীয় ভাষা। এই ষ্টেট লেংগুৱেজ বুলি কিন্তু সেই যিখন আইনখনত ক'তো ষ্টেট লেংগুৱেজ শব্দটো ব্যৱহাৰ কৰা নাই, প্ৰশাসনীয় ভাষা হিচাপে কোৱা হৈছে। আৰু তেতিয়াই 14/10/1960 চনত বিধানসভাত বিমলা প্ৰসাদ চলিহাই সেই বিধেয়কখন উত্থাপন কৰিলে আৰু সভাই গ্ৰহণ কৰিলে। সেই 14 তাৰিখৰ পিছত 17 তাৰিখে ৰাজ্যপালৰ অনুমোদন হয় আৰু 19 তাৰিখে 1960 চনৰ 19 তাৰিখে সেইখন অসমৰ গেজেটত প্ৰকাশ পায়, ৰাজপত্ৰত প্ৰকাশ পায়। আৰু তাত এটা কথা স্পষ্টকৈ কৈ দিয়া হৈছে যে কাছাৰৰ 3খন জিলাত বঙলা ভাষাটো তেওঁলোকৰ তাত প্ৰচলিত হ'ব, প্ৰশাসনীয় কাম কাজ তাৰে চলিব, কিন্তু অসমীয়া ভাষাটো তাত থাকিব। যিহেতু কাছাৰ অংশটো অসমৰ এটা অংগ, গতিকে অসমৰ এখন চাইনবোৰ্ড তাত থাকিলে তেওঁলোকে এইটো অন্ততঃ দাবী কৰিব পাৰে যে জিলা পৰ্যায়ৰ ভাষাস্বৰূপে বঙলা ভাষাটো তাত সৰু আখৰেৰে হ'লেও থাকিব লাগে বুলি তেওঁলোকে দাবী কৰিব পাৰে। কিন্তু তাত ক'লা চিয়াহীৰে সেইখন নচ্ছাত কৰাৰ অধিকাৰ কোনো লোককে আইনে দিয়া নাই। মই ভাবোঁ কোনোবা এজন বিদগ্ধ পণ্ডিতে কৈছিলে যে মৃত লোক আৰু মূৰ্খৰ বাহিৰে পৃথিৱীত কোনো মানুহে নিজৰ মূৰ্খ লোকৰহে আচলতে নিজৰ মতৰ পৰা লৰচৰ নকৰে। গতিকে মই সেইফালৰ পৰা এইসকল যিসকলে আজি যুগ যুগ ধৰি ইয়াত এটা সন্ত্ৰাস সৃষ্টি কৰিব খুজিছে, এক হ'ল প্ৰদীপ দত্ত ৰায়, গৰ্গ চেটাৰ্জী, BBC-ৰ সম্পাদক সুবীৰ ভৌমিক, এইসকলে অসমত এটা বাঙালী আৰু অসমীয়া মানুহৰ যিটো সম্প্ৰীতি, এই সম্প্ৰীতিত এটা বিভেদৰ বীজ সিঁচিবৰ কাৰণে যত্ন কৰিছে। আৰু তেওঁলোকৰ উদ্দেশ্য কি, সেই উদ্দেশ্যটো কিন্তু আমি অনুভৱ কৰিব পৰা নাই। দ্বিতীয়তে এটা ডাঙৰ কথা হৈছে কি যে বৰাকত যিসকল লোক আছে, অসমীয়া মানুহ আছে, সেই লোকসকলৰ কাৰণে আপোনালোকে শুনি আচৰিত হ'ব, অসম সাহিত্য সভাৰ সেই সময়ৰ প্ৰাজ্ঞ বিজ্ঞ অভিজ্ঞ সভাপতি আৰু সম্পাদকসকল আৰু কাৰ্যনিৰ্বাহক সমিতিয়ে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল। মই সেইখিনিলৈ নিশ্চয় আহিম গোস্বামী ডাঙৰীয়া, মই সেই বিষয়খিনিলৈ আহিম। মই এটা বাণিজ্যিক বিৰতিৰ সময় যিহেতু হৈছে মই আহিম, আপুনি আকৌ সুযোগ পাব আৰু আমি আপোনাক সুধিবলগীয়া কথাও নিশ্চয় আছে। আপুনি এইখিনি ব্যক্ত কৰিলে নিশ্চয় সকলোৱে ভাল পাব কথাখিনি, কি পৰ্যায়ত কি ধৰণৰ আলোচনা বিলোচনা হৈছিল বা কি ধৰণৰ সিদ্ধান্ত লোৱা হৈছিল, কাৰণ এই বিষয়বোৰক লৈ প্ৰশ্ন চৌদিশৰ পৰা উত্থাপন হৈছে। কি সাহিত্য সভা হওক, সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠনৰ ভূমিকা ইয়াত কি হ'ব, দায়িত্ব কেনেধৰণে বৃদ্ধি পাব, সেই প্ৰসংগবোৰো আহিছে। বৰাকক পৃথক কৰি দিয়াটোৱে সমস্যাৰ নিশ্চয় সমাধান নহয়। আজি যথেষ্ট আক্ষেপেৰে নগেন শইকীয়া ডাঙৰীয়াই এই কথাখিনি কৈছে, কিন্তু কথাটো হ'ল সেই বুলি আমি বৰাকখন এৰি দিমনে? আজি পাৰভেজ বৰভূঞা বা তেখেতৰ যিসকল আজি তাত ভাই বা আত্মীয় কুটুম্ব যিসকল লোক আছে, পৰিয়ালৰ লোক আছে, আত্মীয় স্বজন আছে বা বংশোদ্ভৱ যিসকল আছে, তেওঁলোকে এই কথাবোৰ সহজে মানি ল'বনে? এই কথাবোৰো নিশ্চয় আছে। কেৱল এগৰাকী প্ৰদীপ দত্ত ৰয় বা গৰ্গ চেটাৰ্জী বা এনেধৰণৰ ব্যক্তিসকলৰ ভূমিকাই আমাক বিচলিত কৰিব পাৰিবনে? আমি বৰাকৰ পৃথকতা যিটো আজি ডক্টৰ নগেন শইকীয়া ছাৰে উল্লেখ কৰিছে, বাঞ্ছনীয় বুলি কৈছে, কিমান দূৰ এই কথাখিনি যুক্তিসংগত হৈছে, কিয় ক'বলগীয়া হৈছে, সেইটো আমি সকলোৱে অনুভৱ কৰিছোঁ। ছাৰে যথেষ্ট মনোকষ্ট পাইছে, মনোবেদনা পাইছে, আৰু সেইকাৰণেই এই কথাখিনি যথেষ্ট আক্ষেপেৰে তেখেতে কৈছে যে অনিচ্ছা সত্ত্বেও এই কথাখিনি ক'বলৈ তেওঁ বাধ্য হৈছে। পূৰ্বে তেওঁ বিৰোধিতা কৰিছিল এই প্ৰসংগক। আজিৰ তাৰিখত তেখেতে কিন্তু লগতে যিখন বৰ্তমান চৰকাৰ বা যিটো শাসনত অধিষ্ঠিত দল ভাৰতীয় জনতা পাৰ্টিক বিশেষভাৱে তেওঁ আহ্বান জনাইছে যে ৰাজনৈতিক লাভ লোকচানলৈ নাচাই পৃথক কৰি দিয়ক। এয়া আহ্বান নহয়, তেওঁ দাবী বুলি উল্লেখ কৰিছে।
অৰ্থাৎ এই কথাখিনিত তেওঁ যথেষ্ট ক্ষোভিতও হৈছে আৰু ব্যথিতও হৈছে এনেধৰণে কথা ক'বলগীয়া এটা পৰিৱেশৰ সূচনা হৈছে মই যিহেতু শাসকীয় দলৰ প্ৰতিনিধি আছে মই আহিব খুজিছোঁ ডক্টৰ দেৱজিৎ মহন্ত বিষয়টোক চৰকাৰে বৰ চিৰিয়াছলি লোৱা নাই যেন অনুভৱ হৈছে কাৰণ আমি সিদিনা দেখিছোঁ এতিয়াও ইয়াত ওলাব মোৰ মোবাইলতে কেইবাখনো এনে আলোকচিত্ৰ আছে ফেচবুক ষ্টেটাছৰ লিংক আছে য'ত তেওঁলোকে জয় বাংলা জয় বৰাক এনেধৰণৰ প্ৰসংগ উল্লেখ কৰি কৰিমগঞ্জৰ কাৰ্যালয়ৰ পৰা তেওঁলোকে বেনাৰ আঁতৰাইছে সেইটো এটা নৈতিক বিজয় যেন তেওঁলোকে বুজাব খুজিছে তেনেধৰণৰ কথা বতৰা হৈছে কিন্তু চৰকাৰ এই গোটেই বিষয়টোক লৈ ইমান মৌন হৈ আছে ইমান উদাসীন যেন আমাৰ অনুভৱ হৈছে দলৰ মাজত এই বিষয়টোক লৈ কেনেধৰণৰ চৰ্চা হৈছে প্ৰথম মোৰ আই বা মোৰ ভাষাক ভাল পাওঁ মানে আনৰ আই বা আনৰ ভাষাক বেয়া পোৱাটো হ'ব নোৱাৰে এছাম দুষ্ট চক্ৰই যি প্ৰৰচনাৰে বা যেনেকৈ তেখেতসকলে এই গোটেই পৰিস্থিতিটো গোটেই একতাৰ আমাৰ মাজত যি বৰ অসমৰ মাজত যি একতা আছিল এই একতাৰ মাজত যি কালিমা সানিব খুজিছে তেখেতসকলৰ জ্ঞাতাৰ্থে মই জনাম যে আমাৰ 3,30,00,000 অসমৰ জনগণৰ কেৱল মাত্ৰ 35% জনতাহে বৰাক ভেলীত থাকে আৰু এইখন বৰ অসমৰ অসমীয়া সংস্কৃতিত কলা সংস্কৃতিৰ আমি কিন্তু নাম পাহৰিলে নহ'ব হেমংগ বিশ্বাস পুলক বেনাৰ্জী অমলেন্দু ঘোষ আনকি গুৱাহাটীৰ কলা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ৰবীন্দ্ৰ ভৱন গতিকে এই ধৰণৰ কিছু মানুহে যে এই আমাৰ যে সমাজখনক যে বিভাজিত কৰিব খুজিছে তেখেতসকলৰ কাৰণে মোৰ এটাই কথা যাতে এনেধৰণৰ কথা সমাজখনক বিভাজনৰ কাৰণে ৰাজনীতি নকৰে বা সমাজখনক বিভাজিত কৰাৰ কাৰণে চেষ্টা নকৰে দ্বিতীয়তে যিটো প্ৰশ্ন আপুনি সুধিছিলে চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ লৈছে নে লোৱা নাই চৰকাৰে ডেফিনেটলি আইনে নিজৰ ব্যৱস্থা ল'ব আৰু হয়তো সময়ত গোটেই জনতা জনাৰ্দনে সেইখিনি গম পাব দুগৰাকী গ্ৰেপ্তাৰ হ'ল বিজেপিৰ বুলিয়ে প্ৰমাণিত হ'ল গ্ৰেপ্তাৰ হোৱা দুয়োগৰাকীক তেওঁলোকক থানাৰ পৰাই যাবলৈ দিয়া হ'ল কথা আমি যেতিয়া কোনোবা এজন মানুহে বিজেপিত আছে নে কংগ্ৰেছত আছে আমাৰ সভাপতিগৰাকীয়ে আচল কৈছে কিন্তু আমি অনাগত সময়ত আইনে কেনেধৰণে আগবাঢ়ে নিশ্চয় দুই এদিন লক্ষ্য কৰিলে আমি সেই ব্যৱস্থাৰ কথা জানিব পাৰিম দ্বিতীয়তে আজিৰ এই বিষয়টো যিটো বিষয়ত আলোচনা কৰা হৈছে মাননীয় ডক্টৰ নগেন শইকীয়াৰ যিটো উদ্ধৃতিলৈ ইয়াত সংবাদমেলখনৰ কথা কোৱা হৈছে মই নগেন শইকীয়া তেখেতে যদি এই অনুষ্ঠানটো চাই আছে মই বহুত জ্যেষ্ঠ মই কনিষ্ঠ তেখেত বহুত জ্যেষ্ঠ ব্যক্তি মোৰ মাত্ৰ সবিনয়ে তেখেতৰ প্ৰতি কেইটামান কথা জনাৰ খুব আগ্ৰহ আছে তেখেতে যদি চাই আছে হয়তো উত্তৰটো নাপালেও মই তেখেতৰ কাৰণে প্ৰশ্নকেইটা এৰিব খুজিছোঁ প্ৰথম আজি যেনেকৈ তেখেতে কৈছে বহুত আমাৰ ইয়াত পেনেলিষ্টসকলে কৈছে আৱেগৰ বশৱৰ্তী হৈ কোৱা বুলি কৈছে কিন্তু কেতিয়াবা আৱেগৰ বশৱৰ্তী হৈও কেতিয়াবা জ্বলন্ত সমস্যাৰ আমি সৃষ্টি কৰাটো উচিত নহয় এইকাৰণে নহয় আজি যদি আমি বৰাক ভেলীৰ কথা ভাবোঁ কাইলৈ যদি ঠিক তেনেকৈ বড়ো ভাইসকল তেনেকৈ একো ওলাই আহে সেই একেদৰে ভাবিম নেকি সেই একেদৰে কথাটো চিন্তা চৰ্চা কৰা হ'ব নেকি প্ৰথম দ্বিতীয়তে যেহেতু তেখেত এগৰাকী প্ৰাক্তন সভাপতি আছিল আমি যদি অসম সাহিত্য সভাৰ কিছু পিছুৱাই যাওঁ অসম সাহিত্য সভাই হয়তো প্ৰথম এই দাবীটো উত্থাপন কৰিছিলে যে অসমত বৰ অসমত অসমীয়া ভাষাটো এটা ৰাজ্যিক ভাষা হিচাপে বা এডমিনিষ্ট্ৰেটিভ লেংগুৱেজ হিচাপে স্বীকৃত হ'ব লাগে তাৰ পিছত যদি আমি 1960 চনলৈকে আহোঁ যেতিয়াই আছাম অফিচিয়েল লেংগুৱেজ এক্ট 1960 এইটো বিলখন পাছ হৈ গৈছিলে তেতিয়াও কিন্তু এটা ব্যৱস্থা ৰখা হৈছিল যে বৰাক ভেলীৰ ক্ষেত্ৰত সেই সময়ত কাছাৰ বৃহত্তৰ বৰাক ভেলীৰ ক্ষেত্ৰত বেংগলীকো প্ৰাধান্য দিয়া হৈছিল অৰ্থাৎ তাত অফিচিয়েল লেংগুৱেজ হৈ থাকিব গতিকে আগৰ পৰাই কোনো ধৰণৰ বিভাজন বিশেষকৈ আমি যদি প্ৰশাসনিক দৃষ্টিকোণৰ পৰা চাওঁ কৰা হোৱা নাই এতিয়া যদি আমি আহোঁ আন্দোলনৰ ক্ষেত্ৰত যদি চাওঁ 1970 চনত যদি আপুনি চাই গুৱাহাটী ইউনিভাৰ্চিটিয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে সেইটো আছিলে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত যিমান কলেজ আছে তাত অসমীয়া মাধ্যমত বা অসমীয়াত পঢ়া শুনা কৰা হ'ব কিন্তু একেদৰে এটা সাবক্লজ আনিছিলে যে তাত যদি কোনোবা বেংগলী মিডিয়ামৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব খোজে সেইটো দিব পাৰিব আনকি তাৰে পিছত 1970 চনৰ পিছৰ পৰা যদি আহোঁ মই ইতিহাসটো এইকাৰণে আহিছোঁ যিহেতু তেখেত নগেন শইকীয়া ছাৰ বহুত জ্যেষ্ঠ ব্যক্তি তেখেতে নিশ্চয় জানিব এইকেইটাৰ উত্তৰ আমাৰ যুৱ চামক দিলে মই যথেষ্ট সুখী হ'ম তাৰপিছত মহামান্য উচ্চতম ন্যায়ালয়ে যেতিয়া এনেধৰণৰ ভাষা আন্দোলনক লৈ বিভিন্ন বিক্ষিপ্ত ঘটনাৰ সংঘটিত হ'বলৈ ধৰিলে তেতিয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এটা নিৰ্দেশ দিছিল যাতে কোনো কাৰণতে ভাষাক লৈ এনেধৰণে মানুহৰ মাজত বিভাজিত নহয় তাৰে পিছত যদি আপুনি চাই
কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আলোচনা বিলোচনাৰ মাজেদি সেই সময়ত গুৱাহাটী ইউনিভাৰ্চিটিৰ লগতে বৰাক ভেলীৰ কাৰণে এখন সুকীয়াকৈ ইউনিভাৰ্চিটিৰ চিন্তা চৰ্চা কৰিছিল আৰু বৰাক সেই চেণ্ট্ৰেল ইউনিভাৰ্চিটিখন স্থাপন হৈছিল গতিকে যদি আমি আবেগৰে হওক বা যেনেকৈ হওক তেখেতে যিটো বক্তব্য দিছে মই ভাবোঁ সেইটো বৃহত্তৰ অসমীয়া জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক ঠিক আছে হয় যিখন ইউনিভাৰ্চিটি বৰাকত যিখন অসম বিশ্ববিদ্যালয় সেইখন অসম চুক্তিৰ অনুযায়ী হৈছিলে আৰু সেই সময়ৰ সেই কথাটো আজি নগেন শইকীয়া ছাৰক পাতিছিলোঁ সেইখন আচলতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কাৰণে হেৰি কৰা হৈছিলে দীপঙ্কৰ নাথেও জানিব কৰা হৈছিলে সেই সময়ত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী আছিলে আৰু সন্তোষ মোহনদেৱে অত্যন্ত আগ্ৰাসীভাৱে মই কোৱা নাই তাত শিক্ষানুষ্ঠান হ'ব লাগে দেই মই শিক্ষানুষ্ঠানৰ বিৰোধী নহয় মই শিক্ষানুষ্ঠান হওক আৰু দহখন হওক সেইটো নাই তাত এইখন অসম চুক্তিৰ ফচল আছিলে এইখন ব্ৰহ্মপুত্ৰ উপত্যকাৰ কাৰণে যেতিয়া ইয়াত দিব বিচাৰিলে আবণ্টন তেতিয়া সন্তোষ মোহনদেৱে আগ্ৰাসীভাৱে আনকি পদত্যাগ কৰি আন্দোলনৰ ভুমুকি দিলে যাৰ কাৰণে হিতেশ্বৰ শইকীয়াই তাত এখন অসম বিশ্ববিদ্যালয় নামটো অসম বিশ্ববিদ্যালয় হিচাপে তাত দিলে কিন্তু আপুনি কথা লক্ষ্য কৰিব অসম বিশ্ববিদ্যালয়ত যদি আপুনি গৈছে চাব তাত ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা আৰম্ভ কৰি সকলো যিসকল বাংলা সাহিত্য জগতৰ বা বাংলা সভ্যতা সংস্কৃতি যিসকল মনীষী সকলোৱে তাত প্ৰতিমূৰ্তি বা ফটো আছে কিন্তু অসমীয়া আমাৰ বেজবৰুৱাই হওক বা বেজবৰুৱাৰ অসমীয়া ভূপেন হাজৰিকালৈকে আছে কাৰো এখন ফটো বা কাৰো এটা লাইন মাত্ৰ সংযোগ কৰিবলৈকে থাকি গ'ল আপুনি যদি চাই আমাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰতিখন সভাতে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম এই সকলোবোৰকে এক বৃহত্তৰ অসমীয়া জাতিৰূপে প্ৰত্যেকখন সভাতে কৈ আহিছে আনকি প্ৰশাসনিক মই যিহেতু চৰকাৰৰ কথাটো বা শাসকীয় দলৰ প্ৰতিনিধি হিচাপে আহিছোঁ আপুনি যেতিয়া আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে শপত গ্ৰহণ কৰাৰ পিছতে আপুনি যদি চাই বৰাকত যেতিয়া প্ৰথম গৈছিল তেখেতে প্ৰথম পদক্ষেপটোৱে লৈছিল যাতে বৰাকত এই মিনি ছেক্ৰেটেৰিয়েটটো স্থাপন কৰি তাৰে মানুহৰ সমস্যা গুৱাহাটীত আহিলে যথেষ্ট সমস্যাৰ সন্মুখীন হয় তাতেই যাতে সেই সমস্যাবিলাকৰ সমাধান কৰিব পাৰি গতিকে আমি কেতিয়াও অসমীয়া সমাজ খাণ্ডৱ দাহ কৰাৰ কাৰণে আমি সচেতন হোৱাৰ কিয় নিক্ষেপিত নহ'ল সেইটো ডাঙৰ প্ৰশ্ন সেইটোৱে উত্থাপন হৈছে আজি তেওঁ মই মানে শাসকীয় দলৰ পৰা কোৱা বক্তাগৰাকীৰ এটা সৰু কথা এটা জাষ্ট মই ক'ব গৈছোঁ যে নগেন শইকীয়া ছাৰে আবেগিকভাৱে কথাটো কোৱা নাই শব্দ বাক্য গণ্ডগোল কৰিলে ভুল হ'ব দেই তেখেতে মনকষ্ট পাই মই নিজৰ বুলি কোৱা নাই আবেগিকভাৱে কোৱা দুটা বেলেগ কথা কিন্তু দেই মই আবেগিক হৈ পেলাই আবেগৰ বশৱৰ্তী হৈ পেলাই এই কথাটো কোৱা নাই কিন্তু দেই ভুল বাৰ্তা যাব তেখেতে মনৰ কষ্ট পায় তিক্ততা এটা পৰিৱেশ হোৱাৰ কাৰণেহে কথাটো আমাৰ সেইটোৱে অনুভৱ সেইটো অৰিজিন কথা দীপঙ্কৰ নাথ ডাঙৰীয়া মই এনেকৈ কোৱা নাছিলোঁ যে মই শাসকীয় দলৰ প্ৰতিনিধি হিচাপে তেখেতে আবেগৰ বশৱৰ্তী মই এনেকৈ কৈছিলোঁ যে আমাৰ ইয়াত যেতিয়া আলোচনা হৈছে এই আলোচনাত এনেকৈও এটা উত্থাপন হৈছে যে তেখেতে হয়তো মনকষ্ট পাই আবেগৰ বশৱৰ্তী হৈ কৈছে তেখেতে কিহৰ হিচাপত কৈছে সেইটো তেখেতে জানিব মোৰ কাৰণে আল্পনা শৰ্মা আছে দুখৰ বিষয় হৈছে ঠিক আছে মই এজেপিৰ মুখপাত্ৰ আছে আমি এজেপিক এই বিষয়টোত বৰাক উপত্যকাত আমি যথেষ্ট সৰব হোৱা দেখিছোঁ সেইটো আমি দেখিছোঁ বিশেষকৈ প্ৰতিফলিত হৈছে তাৰ পৰা বা বাতৰি আহিছে আমাৰ সাংবাদিকসকলে প্ৰেৰণ কৰিছে এতিয়া এজেপিৰ গোটেই বিষয়টোক লৈ স্থিতি কি আজিৰ এই বিষয়টোক লৈ আজিৰ বিষয়টো বিশেষকৈ আমি গুৰুত্ব দিছোঁ যিহেতু গতিকে হয় ডক্টৰ নগেন শইকীয়া ছাৰক আমি যথেষ্ট সন্মান কৰোঁ তেখেতৰ যিখিনি মনোকষ্টৰ পৰা তেখেতৰ যিখিনি কথা ওলালে সেইখিনিক আমি সন্মান জনাইছোঁ কিন্তু তথাপিও এটা কথা ক'বলৈ বিচাৰিম যে বৰাক কেতিয়াও অসমৰ পৰা আঁতৰি যোৱাটো আমি কোনেও নিবিচাৰোঁ কেইজনমান দুষ্কৃতিকাৰীয়ে এটা কাম কৰিলে তাৰ এইটো প্ৰতিফলন হ'ব নালাগে যে আমি বৰাকখন এৰি দিম বা বৰাকখন অকলশৰীয়া হৈ যাওক কেইজনমানে বিচাৰিছে কিন্তু মুষ্টিমেয় চামে মানে তেনেকুৱা মানুহ আছে বাকী মানুহ যিখিনি আছে তেওঁলোকে কিন্তু সেইটো বিচৰা নাই কাৰণ আমাৰ মানে বংগভাষা কোৱা যিখিনি আমাৰ লগত আছে অসম জাতীয় পৰিষদৰ লগত মানুহ আছে বংগভাষী অসমীয়া তেওঁলোকে এই কথাটোলৈ প্ৰতিবাদ কৰিছে হাইলাকান্দিত প্ৰতিবাদ হৈছে কৰিমগঞ্জত প্ৰতিবাদ হৈছে আমাৰ তালে প্ৰতি মুহূৰ্ততে আমাৰ তাত নিউজ আহিছে আপোনালোকেও নিশ্চয় গম পাইছে গতিকে যদি তেওঁলোকেই নিবিচাৰে তেতিয়াহ'লে বিচাৰিছে কোনে
অকল এজন মানুহৰ পৃষ্ঠপোষকতাত বা দুজন মানুহৰ পৃষ্ঠপোষকতাত কেইজনমান দুষ্কৃতিকাৰী বিচাৰিলে বুলিয়েই আমি তেওঁলোকক এখন পৃথক ৰাজ্য বা পৃথক কৰি দিব পাৰিম নেকি আৰু কিয় দিম আমাৰ কথাটো হৈছে আমি কিয় দিম কাৰণ তেওঁলোকক আমি আমাৰ অবিচ্ছেদ্য অংগ বুলি ভাবোঁ সদায় যেতিয়া কাছাৰী ৰজা আছিলে কাছাৰী ৰজাৰ দিনত যিবিলাক ঠাই আছিলে এতিয়াও সেই ঠাইবিলাকত তেওঁলোকৰ তেওঁলোকৰ মানুহ ভৰি আছে তাত এতিয়াও বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহ আছে যিখিনি মানুহে নিজকে অসমৰ ভিতৰত থাকিবলৈ ভাল পায় তেনেকৈ যিখিনি চুতীয়া মানুহ আছে অকণমান আগতেও আপোনালোকৰ মাজত এই কথাখিনি ওলাইছে তেওঁলোকে অসমৰ মাজত থাকিবলৈ বিচাৰে তেওঁলোকে কোনো কাৰণতে অসমৰ পৰা ভাগ হৈ যাবলৈ নিবিচাৰে তেতিয়াহ'লে আমি এইখিনি মানুহক সুবিধা দিবলৈ গৈ আমি সেই মানুহখিনি মনোকষ্ট কিয় দিম আৰু সেই মানুহখিনিয়ে তেতিয়া কাৰ ওপৰত ভৰসা কৰি পেলাই থাকিব কাৰণ তেওঁলোকে বৰ অসমৰ মাজত সেইদিনা এটা অনুষ্ঠান কৰি যেতিয়া এই ঋষিকেশ দে বোলা ব্যক্তিজনক আমি এই ষ্টুডিঅ'ৰ পৰা প্ৰশ্নসমূহ সুধিছিলোঁ তেওঁ যেতিয়া কথাবোৰ কৈছিল তেখেতক প্ৰত্যুত্তৰ ভালকৈ দিয়া হৈছিল গোটেই অনুষ্ঠানটো তেখেত প্ৰায় মৌন হৈয়ে থাকিল উত্তৰ দিব নোৱাৰিলে সদুত্তৰ দিব নোৱাৰিলে তেওঁ তাৰপিছত আমি প্ৰদীপ দত্তৰ পিছদিনাই আমি তেখেতক ক'লোঁ যে আপুনি বহক মুখামুখি হওক প্ৰশ্নবোৰৰ উত্তৰ দিয়ক আপোনালোকৰ উদ্দেশ্য কি তেওঁ আধাতে অনুষ্ঠান এৰি পলাইছে সিদিনা তাৰপিছত বৰাক উপত্যকাৰ পৰা এই কাছাৰ জিলাৰ ২২খন গাঁৱৰ লোকে আমালৈ বাৰ্তা দিছে কৈছে যে আপোনালোকৰ স্থিতিটোক আমি যথেষ্ট সন্মান জনাইছোঁ আৰু আমাৰ মনোবেদনাখিনি আপোনালোকে উপলব্ধি কৰাৰ বাবে আমি যথেষ্ট সুখী আজিৰ তাৰিখত আমাৰ লগতো কোনোবা আছে তাৰমানে তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে এই একাংশ লোকে আজিৰ তাৰিখত ব্যৱহাৰ কৰি আহিছে এই কথাখিনি প্ৰমাণিত হৈছে গতিকে কথাটো হ'ল যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিসকল বংগভাষী অসমীয়া হওক তেওঁলোকেও এই বিষয়টোত যথেষ্ট আমি দেখিছোঁ ক্ষোভিত হৈছে কিন্তু যি হাৰত ইয়াৰ প্ৰতিবাদ যি হাৰত তেওঁলোক ওলাই আহিব লাগিছিল বংগভাষী অসমীয়া হৈছে প্ৰথম পৰিচয় তেওঁলোক অসমীয়া ভাষাৰ ফালৰ পৰা তেওঁলোক বংগভাষী বা আন কিবা সেইটো পিছৰ কথা কিন্তু অসম এই ৰাজ্যখনত তেওঁলোকৰো সতি সন্ততি অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ে কোনোবাই বাংলা মাধ্যমত পঢ়ে কিন্তু কথাটো হ'ল সকলোৰে ইয়াত যিটো ভূমিকা যথেষ্ট প্ৰবলভাৱে তেওঁলোকে প্ৰতিবাদ কৰিব লাগিছিল সেই পৰ্যায়লৈ কথাবোৰ বোধহয় যোৱা নাই কাৰণে ডক্টৰ আজি নগেন শইকীয়া ছাৰে এই ব্যথিত হৈ এইখিনি কথা বোধহয় কৈছে আমাৰ অনুমান এটা হৈছে অনুমানহে তেখেতে বেছি ভালকৈ ক'ব পাৰিব তেখেত যিহেতু পোনপটীয়া সম্প্ৰচাৰত তেখেতে বহিবলৈ অপাৰগতা প্ৰকাশ কৰিলে গতিকে উপায় নাই কিন্তু তাৰ লগতে প্ৰদীপ দত্তৰ দৰে ব্যক্তিবোৰক আমি ক'ৰবাত উৎসাহিত কৰিছোঁ নেকি এই কথাখিনি ভাবিবলগীয়া মই সেইকাৰণে আকৌ এবাৰ পাৰ্ভেজ বৰভূঞা আপোনাৰ কাষলৈ আহিছোঁ আপোনালোকৰ যিটো পৰিসংখ্যাৰ ফালৰ পৰা যদি কওঁ যিসকল সেই আমি যদি কছাৰী মূলৰ যিসকল লোক আছে তাত যিসকল আদি বাসিন্দা বৰাক উপত্যকাৰ কাছাৰ জিলাৰ বা আন ঠাইৰ সেই লোকসকলৰ মাজত এই বিষয়বোৰক লৈ কেনেধৰণৰ আলোচনা হৈছে কাৰণ প্ৰদীপ দত্তৰে আপোনালোকৰ অভিভাৱক নহয় আপোনালোকৰ প্ৰতিনিধিও নহয় তেখেতে যে এই ধৰণৰ পৰিৱেশ এটা সূচনা কৰিছে তাৰ মাজত ৰাজ্য বিভাজন কৰাৰ কথা বতৰাবোৰ চলিছে মই বিশেষকৈ কছাৰী মূলৰ লোকসকলে কেনেধৰণে কথা বতৰা পাতিছে কি আলোচনা হৈছে আৰু জোৰদাৰ ৰূপত ইয়াৰ প্ৰতিবাদ আপোনালোকে কৰা নাই নেকি ক'ৰবাত আপোনালোকৰ মুখ কিবা কাৰণত বন্ধ হৈ আছে নেকি এই কথাখিনি অকণমান জানিব খুজিছোঁ আচলতে মই বিশেষকৈ স্ক্ৰিপ্ট আৰু লেংগুৱেজৰ ওপৰতহে মই বিশেষকৈ কাম কৰিছোঁ মানে সাংগঠনিক কাম এনেকুৱা মই কৰা নাই অলপ চলপ জড়িত আছিলোঁ কিছুমান ক্ষেত্ৰত বিশেষকৈ ভাষাটো আৰু স্ক্ৰিপ্টটো লৈ মই চৰকাৰৰ আগত বহুতবাৰ দাবী উত্থাপন কৰিছোঁ এতিয়া বস্তুবিলাক এনেকুৱা টাইপত মানে খেলি মেলি হৈছে গোটেই ছিষ্টেমটো মানুহ কনফিউজড হৈ গৈছে আচলতে কি কৰিব মানুহ কনফিউজ কাৰোবাক কথাটো ক'লে এনেকুৱাও কিছুমান মানুহে কয় আমাৰ স্ক্ৰিপ্ট আছিল নে বাৰু প্ৰশ্ন সোধে স্ক্ৰিপ্ট আছিল নে বাৰু এলাহ আছিল এইটোতো গুচি গ'ল কি কৰিম চ' এইটো ক্ষেত্ৰত মই বহুত কেইবছৰ মই কাম কৰিছোঁ একেবাৰে গ্ৰাছৰুট লেভেলত কাম কৰিছোঁ ভিতৰত গৈ পুৰণা পুথিবিলাক আনিছোঁ ওলাইছোঁ কিছুমান ডিজিটেলাইজো কৰিছোঁ এইবিলাক চ' মানুহবিলাকৰ মানে আজি যোনটো মানে প্ৰসংগটো আহিছে বিশেষকৈ প্ৰদীপ দত্তৰায়ৰ ক্ষেত্ৰত মোৰ লাজ লাগিছে কি জানে এই অৰ্থহীন মানুহ এটাৰ কথাক লৈ আমি আলোচনা কৰিবলগীয়া হৈছে কোন প্ৰদীপ দত্তৰাই ক'ৰ পৰা মানে আহিল মানে আৰু এটা কথা এই মানুহটোক যে মৌনভাৱে সমৰ্থন জনাই আছে মানুহখিনি যথেষ্ট খং উঠিছে সমৰ্থন কোনেও জনোৱা নাই
না মৌনতাটো সমৰ্থন সুবিধাবাদী কিছুমান মানুহে তেওঁক হয়তো সমৰ্থন কৰিব পাৰে আমি তাৰে যোনখিনি আদিমূলৰ মানুহ আছোঁ আমি সেইবিলাকত সমৰ্থন নাই আমি বিশেষকৈ আমাৰ লেংগুৱেজৰ ক্ষেত্ৰত মই আৰু এটা মানে ভেৰি ফ্ৰেংকলি মই কথা এটা ক'ব খুজিছোঁ আমাৰ লেংগুৱেজটোত 35,000 শব্দ আছে শব্দকোষ আমি অলৰেডি সংগ্ৰহ কৰিছোঁ শব্দবিলাক তাৰে এখন ডাইৰেক্টলি এখন বনাইছোঁ 5,000 মান আখৰ এতিয়াও বাকী আছে মানে সেইখিনিত লাহে লাহে উঠাই আছোঁ কিছুমান পুৰণা উদ্ধাৰ কৰি আছোঁ ৰিভাইভ কৰি আছোঁ স্ক্ৰিপ্টটো ৰিভাইভ কৰিছোঁ অলৰেডি লেংগুৱেজটোক আমি ৰিভাইভৰ এটা বাটত গৈ আছোঁ কৰিবলৈ চ' এইটো লৈ পেলাই ধৰক যোনখিনি কৰিছে এইটোতো ভাল কাম কৰা নাই ফাষ্টিং ৰংখনা বা হেৰি কৰাটো সেইটো অৰিহণা দিছোঁ কিমান হ'ব পপুলেশ্যন আজি তাৰিখত কছাৰী মূলৰ যিসকল বাসিন্দা তাৰ এৰাউণ্ডিংটো 15-20 লাখটো হ'বই 15 to 20 lakhs হ'বই আগ্ৰাসনটো কাৰ তাত হৈছে তেওঁলোকে কৈছে যে বাংলা ভাষা তাত মানে ডাইলুট হৈ গৈছে কথাটো কেনেকা হৈছে অলপ 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 পিছুৱাই টানিব লাগিব কথাটো টানিলেহে গম পাব সেই স্ক্ৰিপ্ট বা লেংগুৱেজটো সেইটো আজি আৰু কালিৰ লেংগুৱেজ আৰু স্ক্ৰিপ্ট নহয় স্ক্ৰিপ্ট এটা হ'বলৈ বহুত ডাঙৰ কথা আৰু হেৰাই যোৱাটোও ডাঙৰ কথা এটা স্ক্ৰিপ্ট এটা হেৰাই যোৱাটো যেতিয়া ব্ৰিটিছ আহিলে ব্ৰিটিছ ঠিক অহাৰ আগে আগে যোনখিনি কলিকতাৰ ৰাজধানী আছিলে চাগে তেতিয়া তাৰ পৰাই কিছুমান মানুহ আনিছিলে স্কুল কলেজ খুলিছিলে পঢ়ুৱাইছিলে টিচিং দিছিলে সেইখিনি মানুহ অহাৰ পিছতহে আনুষ্ঠানিকভাৱে তাত বেংগলীটো সোমালে ইয়াৰ আগত বেংগলী তাত নাছিল নহয় তাত আমাৰ সেই নাগৰীটোহে চলিছিল লিখা পঢ়া যিমান আনকি পদ্মপুৰাণখনো আছে আজিৰ দিনতো আছে পদ্মপুৰাণখন নাগৰীত লিখা তো এইটো বেংগলী লেংগুৱেজ নহয় কথাটো হৈছে বৰাকৰ সেইটো কেনেকা ধৰক আগত 60ৰ ধৰত মোৰ জন্মই হোৱা নাই কেনেকা চৰকাৰে সেইটো দি দিলে এটা ৰাজ্যিক ভাষা হিচাপত তাত এডমিনিষ্ট্ৰেটিভ লেংগুৱেজ সেইটো কি হিচাপত দিলে আমাৰ গাঁৱৰ ল'ৰাবিলাকে নে ভালকৈ শুদ্ধকৈ বেংগলী ক'ব পাৰে নে বুজিব পাৰে নে লিখিব পাৰে ইফালে নাগেৰীটো নাপায় নোহোৱা হৈ গ'ল এফালে নোহোৱা হৈ গ'ল আৰু অসমীয়াৰ ক্ষেত্ৰতো একেই সেইটো মানে কিবা এটা মিলা নাই বস্তুবিলাক চাবচোন লক্ষ্য কৰিব কথাবিলাক বুজি পাইছোঁ এতিয়া বেংগলীটো আমাক শিকোৱাহে হৈছে আমি শিকিহে আছোঁ আমাৰ ল'ৰা ছোৱালী ঘৰত আমি কিবা বেলেগ ভাষাত কথা পাতোঁ তাত বিষ্ণুপ্ৰিয়া হওক বা বাকী সকলো একেই দখা তো সেই লোকসকলৰ কথা কোনেওতো নিশ্চয় ভবা নাই কোনেও ভবা নাই মানে কমিউনিকেশ্যন যোনটো আমাৰ স্কুলত যোনবিলাক বাচ্চাবিলাক যায় স্কুলত গৈ পঢ়া শুনা কৰে ঘৰত এটা কথা পাতে স্কুলত গৈ বেংগলী শিকে সেইটো কি কথা তাৰ মাদাৰ টাং নাই নেকি তাৰ মাতৃভাষা নাই নেকি গম পাইছোঁ আমি শিকিহে আছোঁ বেংগলী স্কুলত বা কলেজত তাৰ পাছতো প্ৰদীপ দত্তৰে সিদিনা কৈছে যে আমাৰ বেনাৰকেইখন অসমীয়া ভাষাত বেনাৰকেইখন লগাৰ কাৰণে তাত বাংলা ভাষাটো তাত অস্তিত্বৰ সংকটত পৰিছে অস্তিত্বৰ সংকটত তেওঁলোকে ঠেলিছে যদি অভিযোগ আমি উত্থাপন কৰিবলৈ যাওঁ যে নাগেৰী ভাষাটো অস্তিত্বৰ সংকটলৈ ঠেলি সেই মানুহখিনিকো তেওঁলোকে আজি আদি বাসিন্দাসকলৰ সমস্যাত পেলালে অস্তিত্বটো মাৰি পেলালে নাগৰীটো মাৰি পেলাই সেইটোতো মাৰি পেলাই আমাৰ অস্তিত্বই শেষ কৰি দিলে এইটো বেংগলীৰ অস্তিত্ব কেতিয়া আহিল এক্সিষ্টিং আহিল ইয়াত ওলাব লাগিব অসমীয়া ভাষাৰ দৰে নহয় জানো তেওঁলোকে আজি কষ্ট কৰি আছে সেইকাৰণে মই তেখেতক আজি আমন্ত্ৰণ জনালোঁ যে আপুনি আহক কথাবোৰ মানুহে জানক যে কি হৈ আছে ক'ৰ পৰা কি হ'লগৈ এতিয়া কোন আগ্ৰাসী এই কথাখিনি প্ৰতীয়মান হওক ওলাওক স্পষ্টভাৱে মই বিষয়টো আগবঢ়াই নিব খুজিছোঁ দীপাংকৰ কুমাৰ নাথ আকৌ আপোনাৰ কাষলৈ আহিছোঁ এই বিষয়বস্তুবোৰ যথেষ্ট স্পৰ্শকাতৰ আজি তেওঁলোকৰ যিখিনি এই লোকসকলৰ মনোবেদনাও আমি বুজিব লাগিব মই সেইকাৰণে কৈছোঁ এটা বাক্য আপোনালোকে নিশ্চয় মন কৰিছে যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বুদ্ধিজীৱী হওক সাহিত্যিক হওক ৰাজনীতিক হওক যিয়ে নহওক এই লোকসকলৰ মাইনাছ প্ৰদীপ দত্ত এণ্ড কোম্পানী এই লোকসকলৰ কথাও ভাবিব লাগিব এই লোকসকলৰ কথা ভবা হোৱা নাই কিন্তু মই কৈছোঁ নহয় যে গোটেই কথাটো তেওঁলোকে মৌন হৈ থকাৰ কাৰণে আচলতে তাত মৌনভাৱে সমৰ্থন দিয়া যেন দেখা হৈছে বাকীবোৰে ভাবি ল'বলৈ বাধ্য হৈছে কাৰণ আজি অসম সাহিত্য সভাৰ সন্মানীয় প্ৰাক্তন সভাপতি নগেন শইকীয়া ছাৰে সকলো দিশ চালি জাৰি চাইহে তেওঁ এটা সিদ্ধান্তৰ কথা ক'বলৈ বাধ্য হৈছে নহয় সেই ধৰণৰ এটা কাৰণ ইয়াৰ আগতো কেইবাগৰাকীও সাহিত্যিকে কেইবাগৰাকীও বুদ্ধিজীৱীয়েও এই বৰাকক
ছেপাৰেট কৰি দিব লাগে বুলি বক্তব্য ৰাখিছে কিন্তু আমি সদৌ অসম প্ৰথম ব্যক্তি নহয় নীতিগত প্ৰথম ব্যক্তি নহয় ছাৰ প্ৰথম ব্যক্তি আমিতো নীতিগতভাৱে ছাৰে কোৱাটোৰ গুৰুত্ব যথেষ্ট আছে ছাৰে কিয় ক'বলগীয়া আৰু এইটো সময়ত অতদিন ছাৰে যুঁজাৰ পিছত তাৰমানে আজি মহেন্দ্ৰ বৰা ছাৰৰ দিন আৰু আজি একেবাৰে নগেন শইকীয়া ছাৰৰ দিনলৈকে এইখিনি সময়ৰ ভিতৰত তেওঁ ইমান দিন তেওঁ ধৈৰ্য সহকাৰে গোটেই কথাটো আগবঢ়াই আছিল যে কিবাকে আমি এটা একত্ৰিত হ'ব পাৰোঁ নেকি আমাৰ মনোবৃত্তিটো এক হ'ব পাৰে নেকি ভাষা দুটা ছেপাৰেট হ'ব পাৰে কাৰণ অলপ আগতে উল্লেখ কৰিছে অসম আন্দোলনৰ ফলশ্ৰুতিত দুখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় কেন্দ্ৰীয় চৰকাৰে অসমক দিছিল কিন্তু অসম আন্দোলনৰ ফলশ্ৰুতিত হোৱা বিশ্ববিদ্যালয় বৰাকতটো অসম আন্দোলন হোৱা নাছিল কিন্তু আমি সেই ফলশ্ৰুতিত পোৱা বিশ্ববিদ্যালয় এখন বৰাকক যাতে বৈষম্য বুলি পিছত কথাবোৰ নাছিল আমিতো সেইটো কৈ থকা নাই যে এইখন অসম আন্দোলনৰ ফল তেওঁলোকে এইখন পাইছে আৰু বৰাকত পোৱাটো উচিত এখন বিশ্ববিদ্যালয় আৰু সেইকাৰণে আমি সেই কথাটো সেই সময়ত আমি একো কোৱা নাই খুব এটা খুব আন্তৰিকতাৰে আমি গোটেই আজি নহ'লে দেৱজিৎ সাহা আপোনালোক এটা উদাহৰণ দেৱজিৎ সাহাৰ কাৰণে অসমীয়া মানুহে কি কৰা নাই দিন ৰাত ক্ষতি কৰিতো এটা যে ছাবজেক্টহে আছিলে তাৰ বাহিৰেতো দেৱজিৎ সাহা অসমীয়া আৱেগ হৈ পৰিলে কিন্তু এইসকল ব্যক্তি এই যে মই কৈছোঁ এই দত্ত ৰয় বুলি যিবোৰ ব্যক্তি এইবোৰে প্ৰথমৰে পৰাই স্বয়ম্ভূ তাৰমানে তেওঁলোকে বৰাকত ত্ৰাণকৰ্তা এনেকুৱা এটা দেখুৱাবলৈ গৈ থাকে আৰু এই ধৰণে তেখেতে ভাষা আইনখন পঢ়ি চালেই গম পালেহেঁতেন যে অসমীয়া ভাষাটো সমগ্ৰ অসমত এটা ভাষা হ'বই কিন্তু বৰাক ভেলীৰ বাবে এটা সুকীয়া মৰ্যাদা দিয়া ব্যৱস্থা কৰিছে ৫ নম্বৰ যিটো আইনৰ যিটো দফা অসমীয়া তাত চলিবই কিন্তু কাৰ্যালয়বোৰত কাম কাজবোৰত এই যে অলপ আগতে বুজাৰ সুবিধাৰ কাৰণে অলপ আগতে যে আমাৰ লাইভত থকা ছাৰে যে কৈছে যে তাত হয়তো অসমীয়া ভাষাটোৰ তলত তেওঁলোকে ডিমাণ্ড কৰিব পাৰিলেহেঁতেন যে বঙালী ভাষাও তাত সংযুক্ত কৰক যিদৰে আজি আন অসমৰ বেলেগ ঠাইতো তেনেকুৱা কৰা হৈছে যে ইংলিছ লেংগুৱেজটোৱে হয়তো তাত ইন্ট্ৰডিউচ কৰা হৈছে তাৰ লগত অসমীয়া চাইনবোৰ্ডখনত অসমীয়া ভাষাটোও লিখা আছে তো সেই কামটো কৰিব পাৰিলেন যিহেতু এইবোৰ অসৎ মনোবৃত্তিৰ ব্যক্তি আৰু সেইকাৰণে এতিয়া এনেকুৱা এটা হৈছে যে সমগ্ৰ বৰাক ভেলীৰ মানুহে দক্ষিণ নেকি সেই কথাটোতো নহয় এতিয়া এখেতে নিজে কৈছে যে আমি ইতিহাসে গৰকা দিনৰ আমি মানুহ কাৰণ তেওঁলোকৰ যিখিনি মই এইকাৰণে কৈছোঁ যে যিখিনি আলম চৌধুৰী হওক বা এই ধৰণৰ যিখিনি টাইটেল লিখে মাজাৰ ভূঞা বৰভূঞা এইসকল ব্যক্তিয়ে তাৰ অৰিজিন মানুহ আৰু স্বাধীনতা আন্দোলনৰ সেই পৰৱৰ্তী পৰ্যায়ত আৰু বিশেষকৈ ভাৰত বাংলা বিভাজনৰ সময়ত হুৰকৈ তাত কিছু মানুহ আহি ওলাল যিসকলৰ মাতৃভাষাহে আচলতে বেংগলী তেওঁলোকে শেষত ত্ৰিপুৰাৰ নিচিনাকৈ এতিয়া দাবী কৰিব খুজিছে যে আমি ইয়াততো এইটোৱে গতিকে গোটেই কথাটো প্ৰথম তাৰ সেই অঞ্চলটোৰ স্থানীয় ভাষা যিটো নাগেৰী সেইটো হত্যা কৰিলে এতিয়া অসমীয়াক হত্যা কৰিবলৈ তেওঁলোক উঠি পৰিলে এতিয়াও গাঁৱে শব্দটোৱে হত্যা শব্দটোৱে যিটো ভাষা কয় যে নাগৰী ভাষা বুলি কৈছে বা আমি তাত চিলেটিয়াৰ নিচিনা ধৰণৰ এটা ভাষা সেই ভাষাটোৱেতো তাত তেওঁলোকে কথোপকথনত ব্যৱহাৰ কৰে আৰু শিলচৰ টাউনৰ মানে যিখিনি অঞ্চল আছে তাৰ সেই অঞ্চলৰো অৰিজিন মানুহে সেই ভাষাটোৱে তাত ব্যৱহাৰ কৰে গতিকে এনেকুৱা কথা নাই যে তেওঁলোকে এইটো এটা তেওঁলোকে জাপি দি কামটো কৰিব খুজিছে আৰু আনৰ ভাষা এটাক তেওঁলোকে ডিছৰেচপেক্ট কৰিছে আৰু আটাইতকৈ সেইটোৱে আটাইতকৈ ডেঞ্জাৰ তেওঁলোকে বেলেগৰ ভাষাটোক তেওঁলোকে অসন্মান কৰিছে আৰু এইটো সাহস কৰিছে মানে চৰকাৰৰ এতিয়া দায়িত্ব হ'ল এইবোৰ মানুহক আচলতে ইমিডিয়েট হ'ব লাগিছিল তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আজি যিদৰে এগৰাকী MLA এটা কথা কোৱাৰ কাৰণে আজি জেলৰ ভাত খাব লগা হৈছে এইবোৰ ব্যক্তিও আচলতে জেলৰ ভাত খাবই লাগে ইতিমধ্যে খাবই লাগিছে চাহমেল পাতিবলৈ যোৱাৰ দৰেহে হ'ল কথাবোৰ যে কি নহওক আমি আৰু কথা পাতিব লাগিব বিষয়টো যিহেতু যথেষ্ট স্পৰ্শকাতৰ আমি দ্বন্দ্ব সংঘাত বা এই ধৰণৰ এক পৰিৱেশৰ মাজত কি কৰিলে আমি এই য'ত ঘা লাগিছে যিটো অঞ্চলত ঘা লাগিছে ঘাটো আমি ক'ব পাৰোঁ যে শৰীৰৰ যিটো অংগত ঘা লাগিছে সেইটো কেনেধৰণে আমি প্ৰশমিত কৰিব পাৰোঁ কেনেধৰণে আৰোগ্য কৰিব পাৰোঁ এই সন্দৰ্ভত আমি নিশ্চয় কিছু কথাৰ পতাৰ প্ৰয়োজন আছে কেইবাগৰাকী পেনেলিষ্ট আছে তেওঁলোকৰ কাষলৈ আমি যিহেতু কথা পাতি আছোঁ বৰাকক লৈ কেতবোৰ শংকা ঘনীভূত হৈছে ডক্টৰ নগেন শইকীয়া ছাৰে আজি যথেষ্ট উষ্মাৰে তেখেতে কথাখিনি কৈছে যে বৰাকক পৃথক কৰি দিব লাগে আৰু তাৰপিছতেই এই আলোচনা আমাৰ সৈতে যিহেতু কেইবাগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে আৰু প্ৰদীপ দত্ত এণ্ড কোম্পানীয়ে যিটো বিচাৰিছিল অতদিনে যিটো দাবী তেওঁলোকে কৰি আহিছিল সেই দাবীৰ প্ৰতি ক'ৰবাত নহয় ক'ৰবাত আমি সন্মতি প্ৰকাশ কৰি বা আমি অনুমতি দিছোঁ নেকি অনুমতি শব্দটো ইয়াত ক'ৰবাত নহয় ক'ৰবাত প্ৰয়োগ হ'বই সেই কথাখিনি আপোনালোকে বুজি উঠিছে কিয় কৈছোঁ সুজামুদ্দিন লস্কৰ বিধায়ক সুজামুদ্দিন লস্কৰে এই গোটেই বিষয়টো সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে কি কৈছে এবাৰ দেখুৱাই ল'ব খুজিছোঁ
এই কথাটো কৈছে নগেন শইকীয়া ডাঙৰীয়াই। আমি কৈছোঁ তো নগেন শইকীয়া কোন হয়? এতিয়া কি অসমৰ মালিক নি নগেন শইকীয়া? সি কোন মানুহ? নগেন শইকীয়া এনেকৈ কথা ক'লে আমাৰ কি হ'ব? অসমত যিটো বৰাক ব্ৰহ্মপুত্ৰত জুই লগাব নি? বৰাক ব্ৰহ্মপুত্ৰত জুই লগানি কথা সেইটো। আজি আমি মিলাপ্ৰীতিত আছোঁ, মিলাপ্ৰীতিত থাকিম, আৰু নগেন শইকীয়াৰ এইটো কথা উদ্ধ কৰিব লাগে যে এইটো আমাৰ ভুল হৈছে, সেইটো আমাৰ বৰাকবাসীৰ ক্ষমা চাব লাগে। বৰাকবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ আহ্বান জনাইছে, দাবী জনাইছে সুজামুদ্দিন লস্কৰে ডক্টৰ নগেন শইকীয়া ছাৰক। নগেন শইকীয়া ছাৰে আজি কৈছিল যিহেতু যথেষ্ট বিদ্বেষ বৃদ্ধি পাইছে আৰু এই কথাবোৰে ফিৰিঙতিৰ পৰা খান্দহ দাহ কোনোবা দিনা কৰিবগৈ পাৰে, সেই কথাখিনি ছাৰে আজি এখন সংবাদমেলৰ জৰিয়তে তেখেতে সকলোকে সম্বোধন কৰি কৈছিল। মই আকৌ এবাৰ যিহেতু সময়ো কম, জিতুমণি বৰা আপোনাৰ কাষলৈ আহিছোঁ, এই গোটেই প্ৰসংগটোত যে কি নহওক বৰাকৰ কিন্তু তেওঁলোকে কথাৰ সুৰ যিয়েই নহওক লাগে ছাৰক তেওঁ আমি ক'বই লাগিব যে বৰ সন্মানসূচকভাৱে কথাবোৰ কোৱা নাই। তৎসত্ত্বেও তেওঁলোকে কিন্তু অসমৰ পৰা বিচ্ছিন্ন হোৱাৰ প্ৰসংগটোত তেওঁলোক যথেষ্ট ক্ষোভিত। সুজামুদ্দিন লস্কৰ এজ এ মানে পলিটিচিয়ান, এগৰাকী ৰাজনীতিক হিচাপে তেখেতে সেইখিনি কথা কৈছে। মই আপোনাৰ কাষলৈ আহিছোঁ। সামগ্ৰিকভাৱে আমি কৈছোঁৱেই যে ছাৰৰ কথাখিনি বেলেগ কথা, কিন্তু আমি লগতে এই লোকসকলৰ বেদনা উপলব্ধি কৰিব লাগিব। আজি পাৰ্ভেজ বৰভূঞাৰ কথা হওক বা তাত বসবাস কৰা বিষ্ণুপ্ৰিয়া হওক বা আন হিন্দীভাষী লোক যিসকলে অত বছৰে বৰাকত তেওঁলোকে বসবাস কৰি আহিছে, বা অসমীয়া ভাষী যিসকল লোক আছে, কেইবাখনো গাঁও আছে, তেওঁলোকো সমস্যাৰ মাজত আছে, তেওঁলোকৰ কথাও আমি নিশ্চয় পাহৰি যাব নালাগিব। গতিকে সেই বিষয়টোত আমি আৰু নতুন কি বিধায়কজনক মই প্ৰথম কথাটো কওঁ, এইটো নগেন শইকীয়া ছাৰে এইটো প্ৰথম কোৱা নাই, ইয়াৰ আগতে দুজন সাহিত্যসভাৰ প্ৰাক্তন সভাপতিয়ে কৈ গৈছে আৰু বিভিন্ন অগ্ৰজ সাংবাদিকেও তথ্য সহকাৰে এই বিষয়ে আলোচনা কৰিছে। এতিয়া মানুহ নামৰ আমাৰ পিছৰ কথা, এতিয়া ক্ষমা খোজা কথাটো মই ভাবোঁ যে মোৰ ফালৰ ক্ষমা খুজিবলৈ কথা একো নাই, এক নম্বৰ কথা। দ্বিতীয় কথাটো আহিল এই যে বিধায়কজন তেওঁলোক কিয় ইমান দিন কিয় মনে আছিলে? তেওঁলোকে বা এখেতসকলেই কিয় তাত কাছাৰত বা শিলচৰত এখন সাংবাদিক মেল পাতি এটা ধমকি কিয় দিব নোৱাৰে তেনেকুৱা মানুহক? তেওঁলোকে 15-20 লাখ মানুহ কম নহয়, কিন্তু জনসমুদায় কম নহয়। আমাৰ যদি লক্ষ্মীনাথ বেজবৰুৱাই সংগঠিত কৰি ভাষাটো মানে গ্ৰাস কৰাৰ পৰা উদ্ধাৰ কৰিব পাৰিলে, কিন্তু সুসংগঠিতভাৱে কিয় মানুহখিনি ওলাই আহিব নোৱাৰিলে? এখন সাংবাদিক মেল পাতি তাত যদি কিবা কাৰণে ভয় কৰে, গুৱাহাটীত কিয় নগ'লে? বিধায়কজনে কাক কথা ক'ব? কোন নগেন শইকীয়া তেওঁ ক'বলৈ অধিকাৰ নাই নহয়। নগেন শইকীয়াৰ অৱদান ভাৰতীয় সাহিত্যৰ প্ৰতি, ভাৰতীয় মানুহৰ প্ৰতি, ভাৰতৰ অখণ্ডতাৰ প্ৰতি ডক্টৰ নগেন শইকীয়া বা ডক্টৰ হীৰেণ গোহাঁইহঁতৰ যিটো অৱদান, তেওঁৰ পৰা সেইখন চাৰ্টিফিকেট ল'ব, তেওঁৰ ওচৰত ক্ষমা খোজাৰ কথা নাই। তেওঁ আচলতে প্ৰতিব্ৰতৰ ক্ষমা খুজিবৰ কাৰণে বাধ্য কৰাব লাগিছিল। তাৰপাছত এই কথা কোৱাৰ অধিকাৰ আছে। ৰাজনীতি নামৰ ৰাজনীতি কৰিব নালাগে তেওঁলোকে। সেই সময়ত বিপদৰ সময়ত মনে মনে থাকি পৰৱৰ্তী সময়ত এই ধৰণে এজন কলমধাৰী মানুহক ভাবুকি দিবলৈ তেওঁ কোন? প্ৰথম কথা। দ্বিতীয় কথা, আমি কা আইনখন কিয় বিৰোধ কৰিছিলোঁ? কা আইনখনৰ নগেন শইকীয়াই কিয় বিৰোধ কৰিছিলে? কা আইনখনৰ ডক্টৰ হীৰেণ গোহাঁইয়ে কিয় বিৰোধ কৰিছিলে? এই যে ভাষাৰ প্ৰতি যিটো আগ্ৰাসন, ভাষিক সংঘাত যে সৃষ্টি কৰিব বিচৰা হৈছে। আমি নিজৰ ধৰণে আছোঁ, নিজৰ ঠাইত নিজৰ ধৰণে আছোঁ। তাৰপিছত বলপূৰ্বকভাৱে যে এই যে মানুহ আমদানি কৰিব বিচৰা হৈছিলে, অসম চুক্তিৰ ৫ নং দফা নাকচ কৰি পেলাই, অসম চুক্তিৰ ৫ নং দফাটো নাকচ কৰি, এইটো ছাত্ৰ সন্থাই মই নাজানো, ছাত্ৰ সন্থাই যিখন শেহতীয়া যিখন মিটিং হৈছে যিখন মুখ্যমন্ত্ৰীৰ লগত, তাতো ৫ নং দফাটোৰ বিষয়ে, কাৰণ ওলাই অহাৰ পাছত আচু নেতাসকলে ৫ নং দফাৰ বিষয়ে কোৱা নাছিলে। পৰৱৰ্তী সময়ত যেতিয়া ছ'চিয়েল মিডিয়াত মানে সমালোচিত হৈছে, তাৰপিছত ৫ নং দফাটোৰ কথা কৈছে। এই সময়ত ক'বলগীয়া আমাৰ আছে, দৰকাৰ হ'লে ক'ম আমি। কিন্তু হৈছেগৈ যে আমি কা আইনখনৰ কিয় বিৰোধ কৰিছিলোঁ? যে আমাৰ ভাষাটো ভৱিষ্যতৰ দিনবোৰত গ্ৰাস কৰিব নেকি? আমি গৈ কোনো ঠাইত গৈ পেলাই আমি পশ্চিমবংগত কাকো অন্যায় কৰাগৈ নাই, আনকি বৰাকতো গৈ পেলাই আমি বাংলা ভাষা বা ত্ৰিপুৰাতো গৈ পেলাই আমি গৈ পেলাই আগ্ৰাসন কৰা নাই। আমি অসমীয়া মানুহখিনি অসম ভূখণ্ডৰ, কাৰণ ভাষাভিত্তিক জাতীয়তাবাদ আৰু ভাষাৰ ভিত্তিত ৰাজ্য গঠন হৈছিলে। গতিকে আমি নিজৰ ঠাইত নিজৰ ধৰণে ভাষাটো আমি শান্তিৰে থাকিব বিচাৰিছোঁ। আমাৰ ঠাইত চৰ্চা কৰিছোঁ, আমাৰ ঠাইত বিকাশ কৰিছোঁ, আৰু অসমীয়া সাহিত্য ইতিমধ্যে এই ভাষাটো চৰ্চা কৰি জ্ঞানপীঠ পাইছে। এই ভাষাত সাহিত্য চৰ্চা কৰি পেলাই দুজনে জ্ঞানপীঠ পাইছে। আমাৰ গৌৰৱৰ কথা। এই ভাষাত গীত গাই দাদা চাহেব ফালকে পাইছে অসমৰ মানুহে। গতিকে এইটো এটা চহকী ভাষা। কিন্তু এই ভাষাটোৱে অন্য কিছুমান মানুহৰ দৰে
আমাৰ কোনো মানুহে গৈ কোনো ভাষা গ্ৰাস কৰিবলৈ যোৱা নাই। আপুনি চাওক অসমৰ গোটেই শংকৰদেৱৰ পৰা আজি উদাৰতাই প্ৰদৰ্শন কৰি আহিছে সময়লৈকে চাওক, আপোনাৰ ৰাজদীপ বাইলুং বৰুৱালৈকে সেই শংকৰদেৱ এই জন্মলৈকে আমাৰ এই ভাষা সাহিত্য সংস্কৃতিৰ চৰ্চা কৰা কোনোজন ব্যক্তিয়ে ভূপেন হাজৰিকাই কলিকতাত গৈ বাঙালীতে চৰ্চা কৰিছে, কিন্তু তেওঁ গৈ পেলাই বলপূৰ্বকভাৱে আমাৰ তাৰ বাংলা সাহিত্য বা গ্ৰাস কৰিবলৈ বিচৰা নাই। গতিকে আমি বিচাৰিছোঁ যে আমাৰ ভূখনত আমি থাকিব, আৰু এই কাৰণতে কাইনৰ বিৰোধ কৰি 5জন অসমীয়া ল'ৰা শ্বহীদ হৈছিলে। গতিকে এই কথাটো হৈছে কি যে ভাষা আগ্ৰাসন, ভাষাভিত্তিক জাতীয়তাবাদ, ভাষাভিত্তিক আৱেগ, এইটো ভাৰতীয় প্ৰত্যেক দেশতে যেতিয়া আপুনি আপুনি আজি চাওক, মই এটা কথা উল্লেখ কৰিলে ভাল হ'ব যে আজি দাক্ষিণাত্যলৈ আপুনি যাওক, পশ্চিমবংগলৈ আপুনি যাওক, যেতিয়া দিল্লীত যেতিয়া বিচাৰিলে যে হেৰি হ'ব লাগে হিন্দী এটা হিন্দী কিন্তু ৰাষ্ট্ৰভাষা নহয় নে আজি তাৰিখতো, হিন্দী ৰাষ্ট্ৰভাষা নহয়, হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে মানে হেৰি কৰাৰ কথাটো আহিল, তেতিয়া সেই ৰাষ্ট্ৰীয় ভাষা হিচাপে কিয় কৰিব নালাগে তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে তামিল ভাষাত এখন ৰিপ্লাই দিছিলে, নোৱাৰে বুলি, ইংৰাজীটো দিয়া নাই, হিন্দীটো দিয়া নাই, তামিল ভাষাত দিছিলে উত্তৰ। আৰু সিদিনা এই একেটা কাৰণতে আমাৰ উদ্ধৱ ঠাকৰে মাৰাঠী ভাষাত প্ৰধানমন্ত্ৰীলৈ চিঠি দিছে, মাৰাঠী ভাষাত। গতিকে ভাষাটো লৈ আজি গুজৰাটী বা গুজৰাটী ভাষাটো বা গুজৰাটী জাতীয়তাবাদক লৈ নৰেন্দ্ৰ মোদী বা অমিত শ্বাহে গোটেই ভাৰতত গুজৰাট মণ্ডল গুজৰাটী ভাষা সংস্কৃতি মানুহক লৈ 6 কোটি মানুহক লৈ পেলাই তেওঁলোকে 14টো নিৰ্বাচনেই খেলিলে গোটেই ভাৰতত। গতিকে এটা ভাষা বা এটা সংস্কৃতি এটা নিজক কেনেকৈ প্ৰেজেণ্ট কৰোঁ, মই অসমীয়া, ঠিক আছে, মই অসমীয়া, তাত মই অসমীয়া ভাষী বা মই অসমীয়া, সেইটোত মোৰ অহংকাৰ আছে, কিন্তু মোৰ এই অহংকাৰটো এনেকুৱা নহয় যে মই বেলেগক গ্ৰাস কৰিম। কিন্তু এতিয়া প্ৰদীপ দত্তৰ দৰে ব্যক্তিয়ে সেইখিনি কামে কৰি আছে। মই আকৌ কৈছো এই মানুহবোৰৰ নাম ল'বলৈ মুঠেও ইচ্ছা নাযায়, আৰু কাইলৈ এনেকুৱা নহ'ব পাৰে এনে পৰিস্থিতি কৰি দিছে ৰাজ্যখনত নিৰ্বাচনত, কিন্তু এইবিলাক মানুহে কিন্তু কাইলৈ বৰাকৰ পৰা জনপ্ৰতিনিধি হৈ যাব পাৰে, একো ডাঙৰ কথা নহয়, হ'বলৈ গৈ আছে, সেইটোৱে হ'বলৈ গৈ আছে। এই ভাষা আৰু ধৰ্মৰ নামত সময়ৰ টনাটনি হ'ব। গতিকে মই অকণমান একেবাৰে একাদ্ৰীক্ৰমে সামৰিম, মই সেইকাৰণে অকণমান সময় আপোনাৰ পৰা বিচাৰিছোঁ। ডক্টৰ বসন্ত কুমাৰ গোস্বামী, আপোনাৰ কাষলৈ আহিছোঁ, আকৌ এবাৰ যাবলৈ বোধহয় সময় নাপাম। আপুনি শেষত এই গোটেই বিষয়টোক লৈ কেনেধৰণে সামৰিব খুজিব, কি ক'ব খুজিব? মই ক'ব খোজোঁ যে অসমীয়া ভাষাৰ সাহিত্যিক ৰূপটো প্ৰতিষ্ঠা হৈছিল মহামাণিক কছাৰী ৰজা, বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত। আমাৰ সেইকাৰণে মাধৱ কন্দলীয়ে কৈছে সপ্তকাণ্ড ৰামায়ণ পদবন্ধ নিবন্ধিলোঁ, এই 7 কাণ্ড ৰামায়ণ মই পদত নিবন্ধিলোঁ কেনেকৈ বৰাহী ৰজাৰ অনুৰোধে। সেই বৰাহী ৰজাজন আছিলে মহামাণিক্য ভা। সেই তেতিয়াৰ পৰা যিটো কাছাৰৰ লগত আমাৰ যিটো সম্পৰ্ক, 1930 চনত আপোনালোকে শুনি আচৰিত হ'ব যে বৰপেটাৰ পৰা শ্ৰীৰামচন্দ্ৰ দাস নামৰ এজন মানুহক অসম সাহিত্য সভাই 6 মাহৰ কাৰণে কোনো পাতি পইচা নিদিয়াকৈ কাছাৰলৈ পঠিয়াইছিল সেই গাঁওবিলাকক অধ্যয়ন কৰিবৰ কাৰণে, আৰু তাত যিবিলাক কিতাপ পত্ৰ আছিল সেইবোৰ সংগ্ৰহ কৰিবৰ কাৰণে। শুনি আচৰিত হ'ব যে 1759টা পদ থকা মাধৱদেৱে ৰচনা কৰা এখন পুথিও তাত উদ্ধাৰ হৈছে। আজি তৰুণৰাম ফুকনৰ যিখন বিদ্যালয় প্ৰতিষ্ঠা হৈছে, সেই বিদ্যালয়ৰ গোটেই মাটিখিনি অসম সাহিত্য সভাই 1200 টকা দি পেলাই কিনি লৈ পেলাই বিদ্যালয় তাত প্ৰতিষ্ঠা কৰিছিল। আৰু চাওক আপুনি, সেই বিদ্যালয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে সভাই কি কৰিছে। 1956 চনত তাত 4খন স্কুল পাতিছিল, আৰু তাৰ কাৰণে 1956 চনত অসম সাহিত্য সভাই দৰমহা হিচাপে দিছিল 4,600 টকা। ঠিক তেনেকৈ বৰাকৰ 6 ঠাইত 6টা পুথিভঁৰাল স্থাপন কৰিছিল, আৰু তাৰ বাবে ব্যয় হৈছিল 3,000 টকা। ঠিক তেনেকৈ শিলচৰৰ শংকৰ নাট্য সন্মিলনক 250 টকা আৰ্থিক সাহায্য দিছিল, আৰু বৰাক আৰু গোৱালপাৰাৰ ছাত্ৰ ছাত্ৰীয়ে কিতাপ কিনিবৰ কাৰণে 5,000 টকা সেই সময়ত তেওঁলোকে অসম সাহিত্য সভাই অনুদান দিছিল। গতিকে অসম সাহিত্য সভাই তাৰপিছতে সেই বৰাক কাছাৰত থকা যিখিনি মণিপুৰী বা বিভিন্ন জনগোষ্ঠী আছে, সেই সকলো অসমীয়া ভাষাটো শিকিবৰ কাৰণে
এখন তেওঁলোকে ভাষা জ্ঞান পৰীক্ষা সংঘত প্ৰতিষ্ঠা কৰিছিল আৰু মই তাৰ সম্পাদক আছিলোঁ মই বোধকৰোঁ 15-20 বাৰমান সেই অঞ্চলবিলাকলৈ গৈছোঁ একেবাৰে ভিতৰুৱা ঠাইলৈ দেখিছোঁ যে তেওঁলোকৰ অসমীয়া ভাষাটোৰ প্ৰতি আগ্ৰহটো বেছি কিন্তু এটা কথা ঠিক আমি অসমীয়া মানুহবিলাকে বঙলা ভাষাটোক এটা চহকী ভাষা বুলি আমি সন্মান কৰোঁ কাৰণ বিশ্বৰ বোধ কৰোঁ ইংৰাজী ভাষাৰ ৩য় স্থানত আছে আৰু ৪ৰ্থ স্থানত আছে বাংলা ভাষা অসমীয়া আৰু বাংলাৰ যিটো সম্পৰ্ক আমি এতিয়া মই ক'ব পাৰোঁ যে বঙলা ভাষাটো বঙলা মানুহখিনি বাঙালী এই বঙলা ভাষাটো মই কিতাপখন উলিয়াই দিলে অসমীয়াত মাতি যাব পাৰোঁ অসমৰ বিভিন্ন ঠাইত বঙলা স্কুল আছে আনকি মই যিখন কলেজত কাম কৰিছিলোঁ 1955 চনতে তাত বঙলা ভাষাৰ অসমীয়া মানুহৰ উদাৰতাক লৈ কোনো সন্দেহো কৰিব অসমীয়া মানুহৰ উদাৰতাক লৈ গোস্বামী ডাঙৰীয়া অসমীয়া মানুহৰ উদাৰতাক লৈ কোনেও কিন্তু সন্দেহ কৰিব নোৱাৰে এই অসমীয়া উগ্ৰ জাতীয়তাবাদ বুলি কোৱা এই প্ৰদীপ দত্তৰয়ৰ দৰে মানুহবোৰহে আচলতে উগ্ৰ জাতীয়তাবাদী এই মানুহবোৰহে উগ্ৰ জাতীয়তাবাদী আৰু তেওঁলোকে উগ্ৰ জাতীয়তাবাদৰ জৰিয়তে আধিপত্য বিস্তাৰ কৰিব খুজিছে কিন্তু আপুনি যিখিনি কথা কৈছে অসম সাহিত্য সভা সেই সময়ৰ অসম সাহিত্য সভা আৰু আজিৰ অসম সাহিত্য সভা আকাশ পাতাল পাৰ্থক্য অকপতে আমি ক'ব পাৰোঁ আকাশ পাতাল পাৰ্থক্য আছে আকাশ পাতাল পাৰ্থক্য যিখিনি কাম সেই সময়ত হৈছিল এইখিনি সাধুবাদৰ পাত্ৰ কোনো তাত দ্বিমত নাই কিন্তু আজিৰ তাৰিখত মৌনতা আজিৰ তাৰিখৰ যিটো ৰহস্যজনক মৌনতা বহু প্ৰশ্ন উত্থাপন কৰিছে অসম সাহিত্য সভাৰ ভূমিকাক লৈ প্ৰতিবাদ নাই কোনো ধৰণৰ কথা বতৰা নাই আনুষ্ঠানিক বক্তব্য ৰখা নাই আৰু দায়খৰা মন্তব্য হয় নাই মই যদি সাহিত্য সভাৰ সম্পাদক হৈ বা কিবা এটা পদত থাকিলোহেঁতেন এতিয়া প্ৰথম কামটো কৰিলোহেঁতেন সাহিত্য সভাৰ পক্ষৰ পৰা বৌদ্ধিক মহলৰ এটা দল লৈ পেলাই মই বৰাক উপত্যকালৈ গ'লোহেঁতেন এই কথাখিনি সেই তাৰ যিখিনি থলুৱা মানুহ বুজি পাইছোঁ থলুৱা মানুহবিলাকৰ লগত আমাৰ যিটো সম্পৰ্ক এই মানুহবিলাকক বেয়া কৰিছে এই দুষ্ট মই তাক দগবাজ শব্দটোৱে ব্যৱহাৰ কৰিছোঁ এই মানুহখিনিয়ে নিজৰ কিবা ব্যক্তিগত স্বাৰ্থ আছে যাৰ কাৰণে এই সম্প্ৰীতিটোত এটা মানে ব্যাঘাত সৃষ্টি কৰিবৰ কাৰণে যত্ন কৰিছে কিন্তু আমি এইখিনিতে এটা অসমৰ ৰাইজক অনুৰোধ জনাম যে বৰাকৰ দুষ্টচক্ৰৰ দুই এটা দগাবাজ মানুহে আমাৰ পোষ্টাৰত ক'লা ৰং সানিলে অসমীয়া ভাষাটো কিন্তু নিঃশেষ হৈ নাযায় গতিকে আমি আৱেগিক নহৈ যুক্তিৰে বৰাকবাসীক এটা অনুৰোধ জনাব লাগে যে তাৰ যিসকল বৌদ্ধিক মহল আছে সচেতন মানুহ আছে সেই সচেতন মানুহবিলাকে আনুষ্ঠানিকভাৱে এটা প্ৰতিবাদ কৰিব লাগে আৰু এই প্ৰদীপ দত্ত ৰায় বা গগগৰ চেটাৰ্জী বা ভৌমিক এইসকলক সম্পূৰ্ণভাৱে তেওঁলোকে বৰ্জন কৰিব লাগে একাষৰীয়া কৰি তেওঁলোকৰ মতটো প্ৰতিষ্ঠা হয় ধন্যবাদ সময় যিহেতু কম যথেষ্ট মূল্যৱান কথা আপুনি কৈছে আৰু গুৰুত্বপূৰ্ণ কথা কৈছে যিটো কথা আজি অসম সাহিত্য সভাই অনুধাৱন কৰা উচিত এই উদ্যোগটো অসম সাহিত্য সভাই ল'ব পাৰিলেহেঁতেন কাৰণ অসম সাহিত্য সভাৰ এক গৰিমামণ্ডিত ইতিহাস আছে বৰাকক লৈ তেওঁলোকে যিখিনি কাম কৰিছে যিখিনি কথা বতৰা আজি আলোচনা হৈছে তাৰ পিছতো আজি অসম সাহিত্য সভা মৌন অসম সাহিত্য সভাই এই পদক্ষেপসমূহ কিয় ল'ব পৰা নাই এইটো কিন্তু সন্দেহৰ আৱৰ্তলৈ আহিছে মই যিহেতু সময় কম দেৱজিৎ মহন্ত আকৌ আপোনাৰ কাষলৈ আহিছোঁ হয় মই দুটা খুব স্পৰ্শকাতৰ বিষয় উনুকিয়াব খুজিছোঁ খুব চুটিকৈ কৰিম গতিকে কাইণ্ডলি যাতে কথাখিনি আমাৰ পেনেলিষ্টসকলে শুনে প্ৰথম মই যিখিনি মোৰ জ্ঞানৰ পৰিধিয়ে কয় বেংগলী ইজ দ্য ছেকেণ্ড চুইটেষ্ট লেংগুৱেজ আফটাৰ ফ্ৰেঞ্চ গতিকে মোৰ কথাখিনিৰ জৰিয়তে মই বেংগলী মানুহৰ অন্তৰত আঘাত দিয়াৰ কোনো অভিপ্ৰায় নাই প্ৰথম মই নগেন শইকীয়া তেখেতে এই যিটো আজি সংবাদমেলৰ জৰিয়তে কৈছে সেই গোটেই সংবাদমেলৰ জৰিয়তে যিটো পৃথক ৰাজ্যৰ কথা কৈছে মোৰ ভাষাত সেইটো দুৰ্ভাগ্যজনক প্ৰথম দ্বিতীয়তে আমি যদি মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে মানুহৰ ভাৱ প্ৰকাশৰ মাধ্যম হৈছে ভাষা আৰু প্ৰত্যেকৰে নিজৰ মাতৃভাষাৰ যেনেকৈ মাতৃদুগ্ধৰ প্ৰয়োজন এজন শিশুৰ বাবে ঠিক তেনেকৈ মনস্তাত্ত্বিক বা শাৰীৰিক বৃদ্ধিৰ কাৰণে মাতৃভাষাৰ প্ৰয়োজন আমাৰ ইয়াত এজন পেনেলিষ্ট আছে মোৰ জনামতে বৰাক ভেলীত 22খন অসমীয়া
গাঁও আছে বৰাক ভেলীত বুলিয়ে নহয় এইকেইখন কাছাৰ জিলা আৰু বাকী কৰিমগঞ্জ বা অন্য পিয়ৰলি ইন আছামিজ মানে তাত অসমীয়া ভাষাটোতো আছেই কিন্তু এনেকুৱা গাঁও বহুত আছে য'ত মই কাইণ্ডলি কৈ লওঁ য'ত টোটেলি অসমীয়াই চলে আমি স্বাধীনতাৰ যদি ইতিহাসটো চাওঁ যেতিয়া ভাৰত আৰু পাকিস্তান বিভাজিত হৈ গৈছিল তেতিয়া যিখিনি ভাৰতৰ পৰা পাকিস্তানত মুছলিম গৈছিল তেখেতসকলক মুহাজিৰ বুলি কয় মই ক'ব খোজা নাই যে এনেকুৱা ব্যৱস্থা কালে এখেতে যিটো প্ৰস্তাৱ দিছে এই মুহাজিৰৰ নিচিনা আমাৰ তাত যিখিনি চুতীয়া মানুহ আছে যিখিনি আপোনাৰ কছাৰী মানুহ আছে যিখিনি বিষ্ণুপুৰীয়া মণিপুৰী আছে তেখেতসকলৰ যাতে অন্তৰ্দণ্ডত ভুগিব লগা নহয় সেইটোও কিন্তু আমাৰ লক্ষ্য কৰাটো উচিত দ্বিতীয়তে আমাৰ জিতুমণি বৰা ডাঙৰীয়াই এটা কথা কৈছিল যে কা আন্দোলনৰ কাৰণে এই যিটো আমাৰ ভাষা বিশেষকৈ এটা বিভেদৰ সৃষ্টি হৈছে বা ভাষাটো আমাৰ সংখ্যালঘুৰ পৰা সংখ্যা গৈছে মই লেট মি ফিনিছ তাৰপিছত আপুনি কৈ ল'ব লেট মি ফিনিছ মই প্ৰথম এটা কথা কওঁ যে এই যেতিয়া কা আন্দোলনটো হৈছিল এনেকুৱাকৈ এচাম মানুহে এনেকুৱাকৈ তাক প্ৰক্ষেপ কৰিছিল যে এই নাগৰিকত্ব আইনখন যেন এইবাৰহে প্ৰথম আহিছে এইখন 1955ত আহিছে তাৰপিছত মই গোটেইখিনি ক'ব নাযাওঁ মই কি ক'ব গৈছোঁ যে এনেকুৱা এইবাৰ 5বাৰ সংশোধনীও হৈ গৈছে এই 6 নম্বৰ সংশোধনী এনেকুৱা কি আহিল যাৰ কাৰণে বেংগলীটোক আমি প্ৰাধান্য দিলোঁ অসমীয়াটোক প্ৰাধান্য দিয়া হোৱা নাই বেংগলী ডমিনেটেড হ'ব তাত দুটাই নতুনকৈ সংযোজন কৰা হৈছিল তাৰ প্ৰথম সংযোজনটো আছিল আগতে 11 বছৰ থকাৰ পিছত আপুনি সেইটো 6 বছৰ কৰা হৈছিল 6 বছৰ থকাৰ পিছত আপুনি নাগৰিক যদি ভাৰতত থাকে ভাৰতীয় নাগৰিকৰ কাৰণে আবেদন কৰিব পাৰে দ্বিতীয়টো আছিল যিটো সংবাদ মাধ্যমত যিমান চৰ্চিত হ'ব লাগিছিল হোৱা নাই দ্বিতীয়টো হৈছে আপুনি যিখন ৰাষ্ট্ৰৰ পৰা আহি ভাৰতত ভাৰতীয় নাগৰিক হিচাপে আবেদন কৰিব সেইখন ৰাষ্ট্ৰত আপোনাৰ ধৰ্মটো সংখ্যা গৰিষ্ঠ হ'ব নোৱাৰে সংখ্যা লঘু হ'ব লাগিব তাৰ মানে আমি কি বুজিলোঁ যদি বাংলাদেশৰ পৰা এজন মুছলমানে আহি ইয়াত নাগৰিকত্ব নাপায় ঠিক একেদৰে ভূটানৰ পৰা নাপায় ঠিক তেনেদৰে নেপালৰ হিন্দুগৰাকীও নাপায় গতিকে তাত এই কা আন্দোলনৰ এইটো কৰা নাছিল যে এইটো ধৰ্মক গুৰুত্ব দি বঙালী ভাষাটোক গুৰুত্ব দি অসমীয়া ভাষাটোক সংখ্যালঘু কৰা হ'ব এইখন 1955ৰ পৰা আছে না বুজি পাইছোঁ কাৰণ মই কৈছিলোঁ যে কা আন্দোলনৰ সময়ত স্বনামধন্য এগৰাকী সাহিত্যিক নীলমণি ফুকন ছাৰে হুকাই কান্দি কৈছিল যে আজিৰ এই অৱস্থা হ'ব আজি যিটো হৈছে আজি যিটো বৰাকত হৈছে এইটো এনেকুৱা কথা নহয় দেই তেওঁলোকে কোৱা কথাবোৰ যে এটা এটাকে ফলিয়াই আছে এই কথাটো প্ৰতাপ বৃদ্ধি পাইছে বৃদ্ধি পাইছে এই কথাবোৰ হ'ব বুলিয়ে সেই সময়ত আমাৰ বুদ্ধিজীৱীসকলে কৈছিল আৰু সেইবোৰ এটা এটাকে প্ৰমাণ হৈ আছে সেই সময়ত প্ৰতিবাদ কিয় হৈছিল 14 চনলৈকে অহা মানুহক ৰাখিম বুলি পেলাই আইনখনত লিখা আছে কাৰণে হৈছিল আমিতো একেবাৰে নাজানো এতিয়া কাৰ কাৰণে এওঁলোকৰ প্ৰতাপ বৃদ্ধি পাইছে নে আন কিবা শক্তিয়ে কাম কৰি আছে আনিব খোজা নাই কিন্তু এই বিষয়টো হৈছে যে আমি ছেপাৰেট কৰা কথা বা হ'ব আমি মই কৈছোঁ যে সদৌ অসম ছাত্ৰ সন্থাই আমি এটা নীতিগতভাৱে আমি ক'ব খুজিছোঁ যে বা অসমৰ বুকুৰ পৰা কোনো এটা অংশ আৰু আঁতৰি যাব নালাগে আঁতৰি যাব নালাগে আৰু এই গোটেই বিষয়টো হ'ল যে এখন ভাষা আইনত স্পষ্টকৈ উল্লেখ থকা এটা কথা যে অসমৰ যি দুৰ্বৃত্তই এনে কাম কৰিছে সেই দুৰ্বৃত্তক সোনকালে গ্ৰেপ্তাৰ কৰি পেলাই সেইটো চৰকাৰৰ প্ৰথম আৰু এই চাহ খুৱাব চাহ বিস্কুট খুৱাই SP অফিচলৈ তেওঁলোকক আজি অসমীয়া ভাষাক মনে প্ৰাণে ভাল পোৱা এগৰাকী ব্যক্তি হিচাপে আজি মনে প্ৰাণে ভাল পোৱা ব্যক্তি হিচাপে মনকষ্ট পাই পেলাই আজি নগেনৰ নিচিনা ব্যক্তিয়ে ক'ব এগৰাকী প্ৰায় 80ৰ ঊৰ্ধ সাংবাদিকে আজি কিছু বছৰ 2-1 বছৰ আগতে এই একে কথাকে কৈছিলে বুজি পালোঁ আজি 80ৰ ঊৰ্ধ এগৰাকী সন্মানীয় সাংবাদিকেও এই একেটা কথাকে কৈছিলে কিন্তু সেই সময়তো এটা সাংবাদিক মনোবেদনা বৰাকক এনেকুৱা কৰা উচিত কিন্তু আমি সমগ্ৰ অসমৰ যিসকল
সচেতন ব্যক্তি আমি ক'ব খুজিছোঁ যে নহয় আমি আৰু আমাৰ বুকুৰ পৰা কোনো আঁতৰি যোৱাটো বিচৰা নাই আমি তেওঁলোকৰ যিখিনি বুদ্ধিজীৱী বা তেওঁলোকৰ যিখিনি গুৰুত্বপূৰ্ণ ব্যক্তি বা যিসকলে তেওঁলোকে সমাজত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে তেনে ব্যক্তিসকলৰ তৰফৰ পৰা এই সন্দৰ্ভত এটা বক্তব্য বিচাৰিছোঁ তাৰপিছত এটা ৰাউণ্ড টেবুল টক হওক লাগিলে এটা আলোচনা হওক মই আপোনাৰ কাষলৈ আহিছোঁ আল্পনা শৰ্মা শেষত আপুনি কি ক'ব গোটেই আমি সামৰিব লাগিব মই এই সময়ত এটা বেলেগ বিষয় যদিও আনিবলগীয়া হৈছে তথাপি মই কওঁ যেতিয়া কা আইনখন আমাৰ ওপৰত মানে জোৰ কৰি জাপি দিয়া হৈছিলে তেতিয়া এই কথাটো বাৰম্বাৰ বহুকেইজনে কৈছিলে যে অসমীয়া ভাষা মৃত্যুৰ মুখত পৰিবলৈ বেছি দিন নাই আৰু এই কথাটোৱে এতিয়া সঁচা হ'বলৈ গৈ আছে এনেকৈ আগতেও এওঁলোকৰ এই উদ্ধতালি আছিলে কিন্তু এতিয়া তেওঁলোকৰ সেই দপদপনি বৃদ্ধি পাইছে তেওঁলোকে ভাবিবলৈ লৈছে যে বিভিন্ন মানুহ আমাৰ আৰু আহিব আমি আৰু অধিক শক্তিশালী হ'ম আৰু যেনেকৈ ত্ৰিপুৰাখন শেষ কৰি দিয়া হ'ল ত্ৰিপুৰাখন যেনেকৈ শেষ কৰি দিয়া হ'ল তেনেকৈয়ে যদি কা আইন ইমপ্লিমেণ্ট হয় মই আজি আপোনালোকৰ ইয়াৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰাই কৈছোঁ যদি কা আইন ইমপ্লিমেণ্ট হয় উইদিন 20 years আপোনালোকে চাব অসমত অসমীয়া ভাষা সংখ্যালঘুত পৰিণতটো হ'বই নিশ্চিত মানে আৰু লোকপিয়লৰ ফলাফলটো আহিবলৈ দিয়ক আমি গম পাই যাম সেই লোকপিয়লৰ ফলাফল অহাৰ পিছত কি শতাংশলৈ যাব আমি সেইটো গম পাম কা আহক বা নাহক যিয়ে নহওক অসমীয়া ভাষীৰ সংখ্যা কলৈ গৈ আছে এই লোকপিয়লৰ ফলাফল আহিলে আমি বহুখিনি দেখুৱাব অনাগত সময়ত মই যিহেতু পাৰ্ভেজ বৰভূঞা আছে মই শেষত আপোনাৰ কাষলৈ আহিছোঁ এতিয়া কথাটো হৈছে আপোনাৰ প্ৰতি এটা দাবী থাকিব দাবী বা এইটো কথাটো হ'ল যে আপোনালোকৰ মৌনতাই সন্মতি এনেধৰণৰ এটা কথা সূচাই আছে আপোনালোকে এই উগ্ৰ যিটো বাদ চিন্তাধাৰা যিটো উগ্ৰ জাতীয়তাবাদ সেইটোৰ পক্ষপাতি আপোনালোক নহয় আপোনালোকৰ কথা বতৰাত সেইটো প্ৰমাণিত হৈছে এতিয়া সুবিধা কিন্তু এই পক্ষটোৱে ল'বলৈ আৰম্ভ কৰিছে যিটোৰ জৰিয়তে আমি দেখিছোঁ যে ভাঙোনমুখী চিন্তাধাৰা বহুতৰ মনত অৱতাৰণা হৈছে এই মানুহখিনি আকৌ গৈ যি ভাষাৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত আপোনালোক লাগি আছে আজি লিপি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত আপোনালোক লাগি আছে তেনে এক সময়ত আপোনালোক আকৌ আন এক সংকটৰ দিশেও কিন্তু সমানেই ধাৱমান হৈছে এই কথাখিনি আপোনালোকেও নিশ্চয় পাহৰিলে নহ'ব গতিকে আলোচনা বিলোচনা কৰি যিয়েই নহওক এটা কিন্তু তাত পৰিৱেশ ৰচনা হ'ব লাগিব আৰু যাৰ হয়তো দায়িত্ব আপোনালোকে যিসকল তাৰ আদি বাসিন্দা তেওঁলোকে কিন্তু ল'ব লাগিব বস্তুটো অলপ মই কথা অলপমান টানিছোঁ এই ক্ষেত্ৰত মই অসম সাহিত্য সভা অসম চৰকাৰ বহুত কেইবাৰ যোগাযোগ কৰিছোঁ কোনো সদিচ্ছা দেখা নাই মই ফেক্ট যোনটো ফেক্ট কথাটো না ঠিকেই অসম সাহিত্য সভাক মই বৰা ছাৰ আছিলে তেতিয়া মই যোগাযোগ কৰিছিলোঁ কথাবিলাক কৈছিলোঁ চৰকাৰক মই 2-3 বাৰ দিছিলোঁ এবাৰ কাউন্সিল গঠন কৰাৰ কাৰণে অলপ আগবাঢ়িছিলে কিন্তু সদিচ্ছা নাই ফেক্ট যোনটো কথাটো সেই কথাটো সদিচ্ছা নাই মই আজি মোটামুটি 15-20 বছৰ হ'ল এই মেটাৰটো লৈ পেলাই আপ টু ইউনিকোডত এপ্ৰুভেলৰ পৰা আৰম্ভ কৰি বাদ বাকী যিমানখিনি হয় 15-20 বছৰত মই বহুত কেইটা যোগাযোগ কৰিছোঁ বহুত কেইবাৰ এপ্ৰ'চ কৰিছোঁ বহুত কেইবাৰ কৈছোঁ কাৰো সদিচ্ছা নাই আচলতে বস্তুটো আমি ভাবিম চৰকাৰে এতিয়া এই কথাখিনি দৃষ্টিগোচৰ তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে আৰু যেহেতু শাসকীয় দলৰ প্ৰতিনিধি আছে বিষয়বোৰ আপোনালোকে নিশ্চয় আজিৰ এই অনুষ্ঠানৰ পৰা চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বুলি আমি আশা ৰাখিব পাৰোঁ আৰু জ্যেষ্ঠ সাংবাদিক যিহেতু আমাৰ মাজত আছে জিতুমণি বৰা ডাঙৰীয়া তেখেতৰ লেখনিটো এই বিষয়বোৰে প্ৰাধান্য পাব বুলি আমি আশা ৰাখিছোঁ আমিতো আছোৱেই আমি এটা বৈদ্যুতিন সংবাদ মাধ্যম হিচাপে আমাৰ যিখিনি দায়িত্ব য'লৈকে আমাৰ দায়বদ্ধতা থাকিব সেইখিনি আমি আগুৱাই নিমেই তাত কোনো সন্দেহ নাই কিন্তু কথাটো হ'ল বাকীসকলেও যাতে নাগৰিকৰ দায়িত্ব সাংবাদিকৰ দায়িত্ব বা আন যিসমূহ দায়িত্ব আছে সাংগঠনিকভাৱে দীপাংকৰ কুমাৰ নাথৰ আচুৰ মজিয়াৰ পৰা যিখিনি দায়িত্ব আছে তেওঁলোকেও পালন কৰক আমি সেইটো বিচাৰিম আৰু এটা যোগাত্মক চিন্তাৰে আমি অনুষ্ঠান সামৰিব খুজিম কথা হ'ল যে বৰাক অভিন্ন এক অংগ প্ৰদীপ দত্ত ৰায় বা তেওঁৰ সাংগুপাংগসকলৰ কাৰণেই বৰাকখন আমি পৃথককৈ আমি এৰি দিব নিশ্চয় নোৱাৰোঁ তেওঁলোকক তাত উঠি ৰজা বহি ৰজা হ'বলৈ নিশ্চয় দিব নোৱাৰোঁ চৰকাৰৰ ভুল এটা এই মুহূৰ্তত প্ৰতীয়মান হৈছে আৰু চৰকাৰে সেই ভুলৰ সংশোধন কৰিব বুলি আমি আশা ৰাখিছোঁ বা দাবীও জনাব পাৰোঁ কাৰণ তেওঁলোকে চৰকাৰী আইন ভংগ কৰিছে প্ৰথম কথা আইন ভংগ কৰি তেওঁলোকে আনৰ ওপৰত দুখ জাপি দিবলৈ যত্ন কৰিছে অসমীয়া ভাষাক তেওঁলোকে অৱমাননা কৰিছে অপমান কৰিছে তেওঁলোকৰ বিৰুদ্ধে ভাষা আইন উলংঘা কৰাৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে যিখিনি ব্যৱস্থা ল'ব পাৰি সেইখিনি লওক প্ৰথম ক্ৰিমিনেল কনস্পিৰেচি যিখিনি তেওঁলোকে কৰিছে সেইখিনিৰ বিৰুদ্ধে ব্যৱস্থা হওক আৰু চৰকাৰী আইন অৱমাননা কৰা গোটেই বিষয়বোৰ সন্দৰ্ভত যিহেতু জামিনবিহীন বহু ধাৰা আছে এই ধাৰাসমূহ তেওঁলোকৰ ক্ষেত্ৰত কিয় প্ৰযোজ্য আজিলৈ হোৱা নাই গুৱাহাটীত গোচৰ ৰুজু কৰিবলগীয়া হৈছে কিয় কাছাৰ আৰক্ষীয়ে ব্যৱস্থা কিয়
আজিলৈ গ্ৰহণ কৰিব পৰা নাই ৰাজ আতিথ্য কিয় তেওঁলোকক প্ৰদান কৰা ধৰণৰ আমি অনুভৱ কৰিবলৈ বাধ্য হৈছোঁ এই কথাখিনি আমি চৰকাৰৰ নজৰলৈ আনিছোঁ আৰু আমি ভাবিম যে ডক্টৰ নগেন শইকীয়া ছাৰে যিখিনি কথা কৈছে মনোবেদনা পাই কৈছে আমি কেতিয়াও বৰাক পৃথক হৈ যোৱাটো কোনেও নিবিচাৰে কাৰণ বৰাকত বাকী বাসিন্দা সকলো আছে কেৱল প্ৰদীপ দত্তৰ এণ্ড কোম্পানীয়ে তাত বসবাস নকৰে এই মানুহজনৰ নেতিবাচকভাৱে ইমান মানুহৰ খাওপাত লাগিব এই শব্দটো ক'ব পাৰোঁ আমি ইমান মানুহৰ খাওপাত লাগিছে যে তাত বহু লোক ব্যথিত হৈছে সেই অঞ্চলত বসবাস কৰা অসমীয়া ভাষী হওক বিষ্ণুপ্ৰিয়া মণিপুৰীসকলে হওক বা আন আন ভাষা ভাষীৰ ধৰ্মাৱলম্বী লোকসকলে হওক ইমান মনোকষ্ট পাইছে তাৰ মনোকষ্টৰ কিন্তু নিশ্চয় তেওঁলোকৰ খাওপাত হয়তো লাগিব যদিহে তেনেধৰণৰ এটা ব্যৱস্থা আছে কিন্তু আইনগতভাৱে এই মানুহজন কাৰাগাৰৰ কালকোঠৰীলৈ নিক্ষেপ কৰাটো যথেষ্ট জৰুৰী হৈ পৰিছে আজিৰ তাৰিখত প্ৰয়োজন হৈ পৰিছে সেই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা ল'ব বুলি আশা ৰাখি সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ